নমস্কাৰ তেন্তে আজি আমি আৰম্ভ কৰিম ক্লাছ 11 মেথমেটিক্সৰ ষ্টেটিষ্টিক্স চেপ্টাৰটো তেন্তে ষ্টেটিষ্টিক্স চেপ্টাৰটো আজি এইটো প্ৰথমটো ক্লাছ বা প্ৰথমটো ভিডিঅ' এতিয়া ষ্টেটিষ্টিক মানে কি ষ্টেটিষ্টিক্স চেপ্টাৰটো তোমালোকে এবাৰ প্ৰথম পোৱা নাই ষ্টেটিষ্টিক্স চেপ্টাৰটো তোমালোকে আগতেও পঢ়িছা ক'ত পঢ়িছা ক্লাছ 9ত পঢ়িছা ঠিক তেনেকৈ ক্লাছ 10তো পঢ়িছা ষ্টেটিষ্টিকৰ অসমীয়া নামটো হৈছে পৰিসংখ্যা এইটোক একচুৱেলি ষ্টেটিষ্টিকেল চায়েন্স বুলি কয় মানে পৰিসংখ্যা বিজ্ঞান বুলি কয় পৰিসংখ্যা প্ৰথম অৱস্থাত আমি 9ত ষ্টেটিষ্টিক পঢ়িলোঁ মানে পৰিসংখ্যা পঢ়িলোঁ 10ত পঢ়িলোঁ এতিয়া লাহে লাহে এইটো আমি বিগিনিঙতে অংকৰ লগতে পঢ়োঁ এইটো লাহে লাহে গৈ অংকৰ পৰা পৃথক হৈ এটা নতুন এটা ছাবজেক্টে হৈ যায় তোমালোকে হাই ছেকেণ্ডেৰী লেভেলত যদি ষ্টেটিষ্টিকটো মানে কি তোমালোকে ইলেক্টিভ হিচাপে ল'ম বুলি ভাবিলেও ল'ব পাৰা বা বহুতো ষ্টেটিষ্টিক আছেও চাগে কিন্তু আমাৰ মেইন মেথছৰ কোৰ্চটোত ষ্টেটিষ্টিকৰ এটা চেপ্টাৰ এটা দিছে সেই চেপ্টাৰটো আমি বুজি পাব লাগিব এই চেপ্টাৰটো বিশেষকৈ লিংক হয় তোমালোকৰ ক্লাছ 10ৰ কিছুমান কনচেপ্টৰ লগত আৰু ক্লাছ 9ৰ কিছুমান কনচেপ্টৰ লগত সেইখিনি পাছৰ পৰা এইখিনি বস্তু মানে হেৰি হৈছে কণ্টিনিউ হৈছে চ' ষ্টেটিষ্টিকত আমি কৰোঁ কি ষ্টেটিষ্টিক মানে অসমীয়া নামটো হৈছে পৰিসংখ্যা আৰু ইয়াৰ বিষয়ে তোমালোকে একদম নজনা নহয় 9ত পঢ়িছা 10ত পঢ়িছা মোটামুটিকৈ যদি কৰোঁ কি বুলি কয় তোমালোকৰ এনেই মনলৈ আহিব কি কৰোঁ আমি টেবুল বনাওঁ কিবা কিবি ফৰ্মুলা লগাওঁ কিবা কিবি উলিয়াওঁ আৰু হয় নে কিবা কিবি এইখিনি দিয়া থাকে কিবা কিবি মানে কি কিবা কিবি মানে তথ্য এইখিনি দিয়া থাকে কিবা এটা পৰীক্ষাৰ নম্বৰ এইখিনি দিয়া থাকে কিবা এইখিনি মানুহৰ ওখ চাপৰ সেইবোৰৰ কথা দিয়া থাকে মানুহৰ আয় বা ব্যয় সেইবোৰ হিচাপ দিয়া থাকে বেচিকেলি এই টপিকটোত বা মেথছৰ এই ব্ৰাঞ্চটোত মেথছৰ ব্ৰাঞ্চ বুলি ক'ব পাৰে এই ব্ৰাঞ্চটোত ডাটাৰ লগত কাম কৰে ডাটা মানে তথ্যৰ লগত কাম কৰে কিবাখিনি তথ্য একদম এক্সট্ৰেক্ট কৰাৰ পৰা কিবাখিনি তথ্য তুমি আহৰণ কৰাটো কি বুলি ক'ব কালেকশ্যন কৰাৰ পৰা সেই তথ্যখিনিৰ ওপৰত তুমি গৱেষণা কৰি তথ্যখিনিৰ পৰা তুমি কি ক'ব পাৰা ইণ্টাৰপ্ৰিটেশ্যন কৰালৈকে সেই কামখিনি ষ্টেটিষ্টিকত কৰে কি ক'লোঁ কিবাখিনি তথ্যখিনি যিকোনো হ'ব পাৰে XYZ ধৰি লোৱা এখন গাঁৱত থকা মানুহ এখিনিৰ মানে ধৰি লোৱা কি হাইটটো হ'ব পাৰে ঠিক তেনেকৈ এখন গাঁৱত থকা মানুহ প্ৰত্যেক ঘৰ মানুহৰ ইনকমটো কিমান ফেমিলি ইনকমটো হ'ব পাৰে যিকোনো তথ্য হ'ব পাৰে তথ্যটো XYZ যিকোনো তথ্য হ'ব পাৰে এই তথ্যবোৰক আহৰণ কৰি পেলাই তথ্যখিনিৰ ওপৰত গৱেষণা বুলি নহয় একজেক্টলি ষ্টাডি কৰি পেলাই ইণ্টাৰপ্ৰিটেশ্যন এটা দিব লাগিব বা তুমি সেই তথ্যখিনিৰ পৰা কিবা এটা ক'ব পাৰিব লাগিব সেই গোটেই কামখিনি আমি এই চেপ্টাৰটোত কৰোঁ বা এই টপিকটোত কৰোঁ ঠিক আছে মানে তথ্যৰ ওপৰত গৱেষণা মানে অধ্যয়ন কৰা হয় ষ্টেটিষ্টিকত এটা লাইনত ক'ব গ'লে তথ্যৰ ওপৰত আৰু তথ্যক ইংলিছত কয় ডাটা এই শব্দটো শুনিছাই চাগে ডাটা আৰু ষ্টেটিষ্টিক এই ছাবজেক্টটো বা এই টপিকটো কমাৰ্চিয়েল ৱেজত বহুত এপ্লাই আছে ইয়াৰ মানে মেথছৰ এই পাৰ্টটো কাৰণ আমি অভিয়াছলি ঘূৰি পকি গৈ পেলাই এইটোতো মেথছৰ বস্তুৱে হয় মেথছৰ পৰা খালি এটা ছাবজেক্ট হৈ গৈছে আৰু লাহেকৈ কিন্তু আগতেতো মেথছৰ বস্তুৱে আছিলে বা এতিয়াও মেথছৰ বস্তুৱে হয় এই পাৰ্টটো বহুত ফিল্ডত ইউজ হয় তোমালোকে ক'ত ইউজ নহয় ইয়াৰ ইকনমিক্সত ষ্টেটিষ্টিক ভৰিয়ে আছে যিসকলে ছাত্ৰ ছাত্ৰীয়ে ইকনমিক্স পঢ়ে তেওঁলোকৰ মানে ষ্টেটিষ্টিক থাকেই ইকনমিক্সৰ কিতাপত ষ্টেটিষ্টিকৰ বহুত মানে ডায়েগ্ৰাম থাকে কেলকুলেশ্যনৰ বস্তু থাকে ঠিক তেনেকৈ তোমালোকে ক'ব গ'লে কমাৰ্চিয়েল ছাইটবোৰত বা কমাৰ্চিয়েল যিমানবোৰ কাম হয় কোম্পানীত বা মাৰ্কেটিঙত মেইন কামবোৰ ষ্টেটিষ্টিকৰে হয় আৰু ইয়াত তোমালোকে দুটা টাৰ্ম শুনিছা চাগে ডাটা এনালাইচিছ বা তেনেকুৱা ধৰণৰ কিবা আৰু এটা টাৰ্ম আছিলে তেনেকুৱা ধৰণৰ টাৰ্মবোৰ মানে গোটেই টাৰ্মখিনি ঘূৰি পকি ক'ৰ লগত ৰিলেট হয় ষ্টেটিষ্টিকৰ লগত ৰিলেট হয় মানে এই চেপ্টাৰটো বহুত ইম্পৰ্টেঞ্চ আছে তোমালোকে 12ত নোপোৱা 11ত পাবা বহুত ইম্পৰ্টেঞ্চ আছে ঠিক আছে পাছত তোমালোকে এইটো চেপ্টাৰ মানে এই টপিকটোৰ ওপৰত তোমালোকে BSc কৰিব পাৰা বা এনেকৈ ধৰণে ডাটা এনালাইচিছ তেনেকৈ পঢ়িব পাৰি মানে স্কোপো বহুত আছে ফিউচাৰত গৈ এই টপিকটো বহুত স্কোপ আছে আৰু বহুত পৰিমাণে স্কোপ থকাত মানে ব্ৰাঞ্চ এটা বুলি ক'ব গ'লে মেথছৰ এটা ষ্টেটিষ্টিক পঢ়ে ঠিক আছে ইয়াত কৰোঁ কি তেন্তে ডাটাৰ ওপৰত আমি তেন্তে ষ্টাডি কৰোঁ ডাটাবোৰ মানে আমি কিবাকিবি কৰি কিবাখিনি ইণ্টাৰপ্ৰিটেশ্যন কৰোঁ এতিয়া গোটেই কমাৰ্চিয়েল কামবোৰত আমাৰ সেইটোৱে হয় ধৰি লোৱা কিবাখিনি কোম্পানী এটা আছে কোম্পানীটোৰ প্ৰডাকশ্যনটো কেনেকুৱা গ'ল বছৰটোত সেই গোটেইখিনি কেলকুলেট কোনে কৰিব ষ্টেটিষ্টিকে কৰিব মানে মানুহখিনি ছেটিছফাই হ'ল নে নহ'ল কেলকুলেশ্যন কোনে কৰিব ষ্টেটিষ্টিকে কৰিব ধৰি লোৱা আমাৰ যে লোকপিয়ল কৰে গৱেষণা বা কিবা এটা ছাৰ্ভে কৰে ছাৰ্ভে গোটেই কামখিনি ক'ত পৰে ষ্টেটিষ্টিকতে পৰে ঠিক আছে এতিয়া তেন্তে ষ্টেটিষ্টিক বুলি কোৱাৰ লগে লগে গম পালোঁ আমি তথ্যৰ ওপৰত মানে হেৰি কৰা হয় ষ্টাডি কৰা হয় মই ধৰি লোৱা সৰু এক্সাম্পল এটা দিছোঁ তোমাক মই ক'লোঁ ধৰি লোৱা তোমালোকৰ এতিয়া স্কুলত পৰীক্ষা এটা হ'ল তোমালোকৰ স্কুলত ধৰি লোৱা 30জন ষ্টুডেণ্ট আছে 30জন ষ্টুডেণ্টৰ পৰীক্ষা এটা হ'ল ঠিক আছে 30জন ষ্টুডেণ্টৰ পৰীক্ষা এটা হ'ল আৰু গণিতৰ পৰীক্ষা আৰু সেই গণিতৰ পৰীক্ষাত ল'ৰা ছোৱালীবোৰ এতিয়া নম্বৰ পাব ধৰি লোৱা 100 ভিতৰত এজনে পালে 90 এজনে পালে 85 এজনে পালে 80 এজনে পালে 70 এজনে পালে 95 তেনেকৈ পালে আৰু 30জনে এনেকুৱা নম্বৰ পালে এজনে পালে 20 তেনেকৈ পালে 30জনে এতিয়া মই ধৰি লোৱা কাৰোবাৰ এজনৰ প্ৰশ্ন কৰিলোঁ ৰাজমণি কোৱাচোন তোমালোকৰ এতিয়া যে পৰীক্ষা হৈছিলে
পৰীক্ষাটো ল'ৰা ছোৱালীৰ পাৰফৰ্মেঞ্চবোৰ কেনেকুৱা বা যদি মই মানসিক প্ৰশ্ন কৰোঁ যিটো পৰীক্ষা হ'ল তোমালোকৰ পৰীক্ষাটোত এতিয়া ল'ৰা ছোৱালীখিনিয়ে কেনেকুৱা কৰিলে এতিয়া তোমালোকে প্ৰত্যেকটো ল'ৰা ছোৱালীৰ নাম কৈ চাই আমুকে ইমান পালে 90 পালে আমুকে কিমান পালে 85 পালে আমুকে কিমান পালে 80 পালে আমুকে আমুকজনী ছোৱালীয়ে 70 পালে দেই চাই আমুকটো ল'ৰাই 20 পালে দেই তুমি এতিয়া গোটেই 30টা ল'ৰা ছোৱালীৰ ডাটাটো তুমি কওঁতে বহুত টাইম লাগিব বা সেই ডাটাটো কোৱাটো মানে কি হ'ব অযুক্তিকৰ হ'ব তুমি গোটেই 30টা ল'ৰাৰ কথা ক'ব পাৰিবা জানো আমুকে ইমান পালে তামুকে ইমান পালে তাত আমাৰ কি হয় ষ্টেটিষ্টিকৰ সহায় আহে বা ষ্টেটিষ্টিক কামত আহে এতিয়া তুমি যদি কোৱা এই ডাটাখিনি তুমি এভাৰেজ এটা যদি কৈ দিয়া মানে ধৰি লোৱা এই ডাটাখিনি যিখিনি ল'ৰা ছোৱালীয়ে নম্বৰ পালে নম্বৰখিনি যদি তুমি এভাৰেজ এটা উলিয়ালা সাপোজ এভাৰেজটো পালা সাপোজ মই ধৰি লৈছোঁ নহ'ব পাৰে সাপোজ মই ধৰি লৈছোঁ এভাৰেজটো পালা 65 আৰু যদি কৈ দিয়া ছাৰ আমাৰ যিটো পৰীক্ষা হৈছিলে পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে মানে এভাৰেজ 65 পাইছে মই কি বুজিম এভাৰেজ 65 পাইছে মানে এইটো নহয় গোটেই শ্ৰেণীটো 30জন ল'ৰা ছোৱালী 65 পাইছে মানে 65ৰ ওচৰ আছে আমি যদি এভাৰেজ হিচাপে ক'ব যাওঁ 65ৰ ওচৰ আছে তেন্তে এভাৰেজ শব্দটো মোটামুটি ক'ত লিংক হয় গৈ ষ্টেটিষ্টিক টপিকটোতে লিংক হয় তেন্তে এনেই মোটামুটি আইডিয়া এটা পাইছে আমি ষ্টেটিষ্টিকত কি কৰোঁ এই কথাখিনি আমি ক'ৰ পৰা কৰিছিলোঁ এই কামখিনি কৰা কামটো ক'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ 9ৰ পৰা 9ত কি আছিলে এটা টাৰ্ম আছিলে মাধ্য মানে ইংলিছত কয় মিন মাধ্য মানে ইংলিছত কয় মিন এই টাৰ্মকেইটা মনত ৰাখিবা দেই মাধ্য মানে মই এতিয়ালৈকে লিখোৱা ষ্টাৰ্ট কৰা নাই হ'লেও তোমালোকে ক'ৰবাত চাইডকৈ হ'লেও লিখি দিব পাৰা কাৰণ তোমালোকে যিহেতু অসমীয়া মিডিয়ামৰ হয় যিহেতু মেক্সিমাম মাধ্য হ'লে মাধ্যক কি বুলি কয় মিন ঠিক তেনেকৈ মেডিয়ান হৈছে মধ্যমা ঠিক তেনেকৈ আৰু এটা হৈছে মুড মানে হৈছে কি বাৰু মুড মানে জানানে মুড মানে টাৰ্মটো শুনিছানে কোনোবাই অসমীয়াত শুনিছা এনিৱান নাজানা মুড মানে হৈছে বহুলক এই গোটেই তিনিটা টাৰ্ম তোমালোকে পাই আহিছা ক'ত পাইছা 9তো পাইছা 10তো পাইছা মাধ্যম মধ্যমা বহুলক এতিয়া তেন্তে মই যে কৈছিলোঁ তোমালোকৰ এক্সাম্পল এটা দিছিলোঁ 30জন ল'ৰা ছোৱালীৰ নম্বৰখিনি কথা কৈছিলোঁ নম্বৰখিনি তেন্তে তুমি ইচ্ছা কৰিলে মাধ্য উলিয়াব পাৰা বা ইচ্ছা কৰিলে মধ্যমা উলিয়াব পাৰা ইচ্ছা কৰিলে নম্বৰখিনি বহুলক উলিয়াব পাৰা আৰু সেইখিনিয়ে কি কৰিব মোক এটা আইডিয়া এটা দিব তোমালোকৰ ক্লাছটোৰ ল'ৰা ছোৱালীখিনি কেনেকুৱা বা ল'ৰা ছোৱালীখিনি এভাৰেজ পাৰফৰ্মেঞ্চটো কেনেকুৱা হয়নে মাধ্যটো কেনেকৈ উলিয়াই এনেই ৰাফকৈ তোমালোকক এটা কৈছোঁ কি কৰোঁ মাধ্যত আমি কি কৰোঁ যিমান নম্বৰ পালে গোটেই 30জন ল'ৰা ছোৱালীৰ নম্বৰটো যোগ কৰি দিওঁ 30জন 90 পালে প্ৰথমজনে 90 পালে নেক্সটজনে 85 পালে নেক্সটজনে 80 পালে নেক্সটজনে 70 পালে তেনেকৈ গোটেই 30জনৰ যোগ কৰি দিম তাৰপৰা যিহেতু 30জন আছে 30এ ডিভাইড কৰি দিম এতিয়া যিটো আনচাৰ আহিব সেইটোৱে হ'ল মাধ্য মোটামুটিকৈ এক প্ৰকাৰ এভাৰেজ বুলিয়ে ক'ব পাৰা মাধ্য মানে সেই ডাটাখিনি কথাটো আমাক কয় বা সেই 30জন ল'ৰা ছোৱালীৰ পাৰফৰ্মেঞ্চটো আমাক ক'ব হয়নে পাৰফৰ্মেঞ্চটো যদি আমি মাধ্য মই অলপ দেৰি আগত এক্সাম্পল লৈছোঁ 65 ডেট মিনছ কি তোমালোকৰ ক্লাছটোৰ ল'ৰা ছোৱালীখিনি পাৰফৰ্মেঞ্চ 65 মানে পাৰফৰ্মেঞ্চটো আমি যদি অভাল চাবলৈ যাওঁ 65 ঠিক তেনেকৈ মধ্যমা মানে কি মধ্যমান মানে কি কৰোঁ এনেই আইডিয়াটো মই কৈ দিছোঁ বাৰু যিখিনি ডাটা দিয়া থাকিব ডাটাখিনিক আমি প্ৰথমে সজাওঁ সৰুৰ পৰা ডাঙৰলৈ সজাই লওঁ ঠিক আছে প্ৰথমে চিৰিয়েলকৈ সজাই লওঁ তাৰপাছত চাওঁ কোনটো ডাটা মাজত পৰিছে কোনটো ডাটা ক'ত পৰিছে ডাটাখিনি একদম মাজত পৰিছে কথাটো বুজি পাইছেনে ডাটাখিনি প্ৰথমে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব সেই কামটো কৰিব লাগে ক'ত মধ্যমা মানে মেডিয়ান উলিয়াওঁতে মই এনেই ৰাফ আইডিয়াটো দিছোঁ তাৰ প্ৰচেছবোৰ যিহেতু ডাটাবোৰ প্ৰকাৰ আছে অলপ দেৰি পাছত মই লিখাম এই ডাটাবোৰ প্ৰকাৰ আছে প্ৰকাৰ সাপেক্ষে মিন উলিওৱা টেকনিকবোৰ অলপ বেলেগ হয় ঠিক তেনেকৈ মধ্যমা উলিওৱা টেকনিকবোৰ অলপ বেলেগ হয় ঠিক তেনেকৈ বহুলক উলিওৱা টেকনিকবোৰ অলপ বেলেগ হয় কিন্তু বহুলকটো এইবাৰ নালাগে তোমালোকক ইমান টেকনিকবোৰ বেলেগ হয় মই এনেই আইডিয়াটো দিছোঁ মাধ্যত আমি কি কৰোঁ যিখিনি ডাটা দিয়া থাকিব সেই ডাটাখিনি প্ৰথমে যোগ কৰিম তাৰপৰা যেটা আছে সেইটোৱে ডিভাইড কৰিম এনেই আইডিয়াটো তেনেকুৱা তাৰ কাৰণে প্ৰচেছবোৰ অলপ বেলেগ হয় কাৰণ ডাটা প্ৰকাৰবোৰ বেলেগ কিছুমান গ্ৰুপ ডাটা মানে সংঘবদ্ধতা তথ্য থাকে কিছুমান আনগ্ৰুপ ডাটা মানে অসংঘবদ্ধ তথ্য থাকে তথ্যবোৰক লৈ ডাটাবোৰ অলপ বেলেগ হয় কিন্তু জাষ্ট মানে ৰাফ আইডিয়া সেইটোৱে যিখিনি ডাটা থাকিব সেইখিনি যোগ কৰিম যেটা আছে সেইটোৱে ডিভাইড কৰিম ক'ত মাধ্যত আৰু সেইটোৱে এটা এভাৰেজ দিব এটা দিব ধৰি লোৱা সেইটো মাৰ্কছে তোমালোকৰ গোটেই শ্ৰেণীখিনি ল'ৰা ছোৱালীখিনিক ৰিপ্ৰেজেণ্ট নকৰে মাৰ্কছটো ৰিপ্ৰেজেণ্ট নকৰে কিন্তু আইডিয়া এটা পাবা ইমানখিনি পাইছে মানে এনেই এভাৰেজ এটা পাবা ঠিক তেনেকৈ মেডিয়ানত কি কৰোঁ মানে আইডিয়েলি কি কৰোঁ এনেই প্ৰথমে ডাটাখিনিক সজাম সৰুৰ পৰা ডাঙৰলৈ সজোৱা টেকনিকটো বেলেগ হ'ব পাৰে এই ডাটাখিনিক লৈ সজাম আৰু মুঠতে তাৰপিছত চবতকৈ মাজত পৰা ডাটাটোৱে হ'ব কি হ'ব মেডিয়ান হ'ব সেই মাজত পৰা ডাটা উলিওৱা টেকনিকো আছে ডাটাবোৰ চাইছে টেকনিক আছে মেডিয়ান হ'ব ঠিক আছে আকৌ বহুলক মানে কি কওঁ ডাটাখিনিৰ মাজত যিটো বস্তু চবতকৈ বেছি ৰিপিট হৈছে ছাপ'জ ধৰি লোৱা তোমাৰ প্ৰথমজন ল'ৰাই 90 পালে নেক্সটজনে 85 পালে নেক্সটজনে 80 পালে নেক্সটজনে 70 পালে নেক্সটজনে 95 পালে ছাপ'জ আৰু এজনে 70 পালে আৰু এজনে 70 পালে নেক্সটজনে 85 পালে তেনেকৈ ধৰি লোৱা 70 ধৰি লোৱা 10জনে পালে
10 জনে পালে 10 জনে 70 পালে মানে ডেট মিন্স কি 70টো 10 বাৰ ৰিপিট হৈছে তাতকৈ ৰিপিট আৰু বেলেগ কোনো সিমানটো মানে তেনেকুৱা ধৰণৰ মাৰ্কছ পোৱা নাই মানে 95 ধৰিলে এজনে পাইছে 85 ধৰিলে দুজনে পাইছে সাপোজ ধৰি লৈছো ঠিক তেনেকৈ 80 ধৰিলে তিনজনে পাইছে কিন্তু 70 মাৰ্কছটো 10 জনে পাইছে ডেট মিন্স কি তোমাৰ তথ্যখিনি বহুল হ'ব 10 মানে গোটেই ডাটাখিনিত সেই বস্তুটো সবতকৈ বেছি বাৰ আহিছে এনে আইডিয়াটো গম পাইছা তেন্তে তোমালোকে এইবোৰ বস্তু সৰুৰ পৰা পঢ়ি আহিছা হলো তোমালোকে যেহেতু অনলাইন গ'ল বহুতে বস্তুখিনি পটাপট শেষ কৰিলা সেইকাৰণে আইডিয়াটো নাই কৰিবলৈতো জানাই টেবুল বনাব লাগে এনেকৈ যোগ কৰিব লাগে ডিভাইড কৰিব লাগে সেইটো নহয় সেইটো মেথছততো সেইটো নহয় কেলে কৈছোঁ কেলে সেইটো মানে এনেই কথাটো মই তাৰ সেই লজিকটো দিব চেষ্টা কৰিছোঁ মাধ্যত কি কৰোঁ প্ৰথমে ডাটাখিনিক যোগ কৰোঁ তাৰপৰা ডিভাইড কৰোঁ সেই তাৰ টেকনিকবোৰ অলপ বেলেগ বেলেগ হয় ঠিক তেনেকৈ মধ্যমাত কি কৰোঁ মধ্যমাত আগে সজাব লাগে সজাই পেলাই যিটো মাজত পৰে ঠিক তেনেকৈ বহুলকত কি কৰোঁ যিটো সবতকৈ বেছি আহে আৰু সেইটোৱে কি কৰে আমাৰ ডাটাখিনি নেচাৰটো কয় মানে ডাটাখিনি ক'ত গৈ আছে মানে ধৰি লোৱা তুমি মই এতিয়া যদি মালসীক প্ৰশ্ন কৰিলোহেঁতেন মালসী তোমালোকৰ ক্লাছত ল'ৰাখিনিয়ে কিমান মাৰ্ক পাইছিলে মালসীৰ কাৰণে এইটো ইম্পচিবল হ'লহেঁতেন প্ৰত্যেকৰ মাৰ্কছটো কোৱাটো বা ময়ো শুনিবলৈ ইমান টাইম নাথাকিলেহেঁতেন 30 জন ল'ৰা ছোৱালী লৈছোঁ 30 নলৈ যদি 50 জন লওঁ তেতিয়া 50 জনৰ মাৰ্কছটো তেনেকৈ কোৱাটো সম্ভৱ হ'ব জানো নহয় তাই মোক এই ডাটাখিনি মিনটো কৈ দিয়ে বা ডাটাখিনি মিডিয়ানটো কৈ দিয়ে বা ডাটাখিনি মুডটো কৈ দিয়ে তেতিয়া মই আইডিয়া এটা গম পাম মানে ক্লাছটো এনেকুৱা ধৰণৰ ল'ৰা আছে ছাপ'জ মিনটো যদি কৈ দিয়ে 65 মিন মানে কি মাধ্য এইকেইটা তাৰ মনত ৰাখিবা মই এতিয়া ইংলিছতে কৈ যাম মিন মানে মাধ্য মিডিয়ান মানে মধ্যমা মুড মানে বহুলক এটা মিনটো যদি কৈ দিয়ে 65 মানে মই কি বুজিম মোটামুটি ক্লাছটো মানে এভাৰেজটো 65 ইয়াৰ মিনিং এইটো নহয় প্ৰত্যেকজন ল'ৰাই 65 পাইছে 65তকৈ কিছুমান ল'ৰা ছোৱালী কমো হ'ব পাৰে কিছুমান ইয়াতকৈ বহুত বেছিও হ'ব পাৰে জাষ্ট এটা এইটো আইডিয়া এটা দিছে মানে তোমাৰ এই মাৰ্কছখিনি ক'লে টেন কৰি আছে টেণ্ডিং শব্দটো জানানে ক'লে গৈ আছে এনেই মানে ক'লে মেক্সিমাম মাৰ্কছখিনি ক'লে মানে এটেকশ্যন হৈছে বা কোনটো পইণ্টলৈ গৈ আছে সেইকাৰণে এই তিনিটা বস্তুক এটা টাৰ্মেহে বুজায় এই তিনিটা বস্তুক এটা নামেহে বুজায় সেই নামটো কোনোবাই জানানি মধ্যমা বহুলকক এটা নামেহে বুজায় কি বুলি কয় সেইটো জানানি কোনোবাই স্কুলত হ'লেও পঢ়িছা তোমালোকে এতিয়া নে অসমীয়াত ক'লেও হ'ব মোক ইংলিছত কোৱা অসমীয়াত কোৱা জানানি কোৱা আকৌ চব আজি যে মনে মনে আছে হেল্ল' কোৱা জানানি নামটো সংগীতা নাজানা অসমীয়াত ক'লেও হ'ব পাইছানে নাই এইটো পাইছো এই ডাটাকেইটা এই তিনিটা কি বুলি কয় কেন্দ্ৰীয় প্ৰৱণতা ইংলিছত কয় চেণ্ট্ৰেল টেণ্ডেঞ্চি আমি এনে পঢ়িব লাগে কাৰণে পঢ়ি যাওঁ কেন্দ্ৰীয় প্ৰৱণতা এইকেইটা কেন্দ্ৰীয় প্ৰৱণতা কয় কেলৈ কয় মানে এইকেইটাই মানে যিখিনি ডাটা দিছে ডাটাখিনিক মানে কেন্দ্ৰীভূত কৰে মানে এটালে এই 65লৈ মানে 10 কৰায় ইংলিছত ক'লে চেণ্ট্ৰেল টেণ্ডেঞ্চি মানে ডাটাখিনি ক'লে গৈ আছে টেণ্ডেঞ্চি মোৰ অলপ মেবি অকণমান ভুলো হ'ব পাৰে না হোৱা ঠিকে আছে চেণ্ট্ৰেল টেণ্ডেঞ্চি মানে মিন মেডিয়ান মুডে আমাক ডাটাখিনি এটা মানে আইডিয়া এটা দিয়ে ৰাফ আইডিয়া এটা দিয়ে জাষ্ট এইটো কথা বুজি লোৱা যিখিনি তোমাৰ ওচৰত ডাটা আছে ডাটাখিনি ৰাফ আইডিয়া এটা দিয়ে মানে ডাটাখিনি ক'লে টেন কৰিছে মানে ক'লে গৈ আছে প্ৰৱণতাটো কেনেকুৱা ডাটাখিনি সেইখিনি কথা কয় মই তোমালোকক এনেই অভাৰঅল মানে কনচেপ্টটো দি দিলোঁ এনেই ষ্টেটিষ্টিকত কি কৰোঁ কাৰোবাৰ এনেই কিবা সুধিবলগীয়া কিবা কুৱেশ্যন আছে নি এতিয়াৰ পৰা মই লিখাম লাহে লাহে খালি এই টাৰ্মকেইটা মনত ৰাখিবা মিন মানে মাধ্য মিডিয়ান মানে মধ্যমা মুড মানে বহুলক কাৰোবাৰ কিবা এনি কুৱেশ্যন কোৱা তোমালোকেতো এইটো নপঢ়িলা না তোমালোকে বহুলকটোতো পঢ়িব নাপালা এইটো কাটি দিছিলে হয় নাই এইটোতো নাপঢ়া এইটো আগতে মানে 9ত পঢ়িছা চাগে কিন্তু 10ত কাটি দিছিলে চাগে মোৰ যিমানযোৰ মনত আছে ঠিকে আছে এতিয়া তেন্তে আমি বেছিকেলি গম পালোঁ ষ্টেটিষ্টিকত কি কৰে ডাটাৰ ওপৰত কাম কৰে অ'কে ডাটাৰ ওপৰত কাম কৰে তেন্তে আমি অলপ ডাটাৰ কথাই শিকি লওঁচোন ডাটা মানে অসমীয়াত ক'ব গ'লে তথ্য ডাটা কি বুলি কয় তথ্য তেন্তে হেডিং লগোৱা ডাটা পঢ়ি আহিছা এইখিনি 9ৰ পৰা পঢ়ি আহিছা হ'লেও মই এনেই আইডিয়াটো দি দিছোঁ কি এক্সাম্পল লওঁ ছাপ'জ তোমালোকৰ কেইজনমান ল'ৰা ছোৱালী মই মাৰ্কছটোৱে লৈছোঁ ছাপ'জ এটা কিবা এটা পৰীক্ষা হৈছিলে মাৰ্কছ অবটেইন ইন এ মেথমেটিক্স টেষ্ট ঠিক আছে মাৰ্কছ অবটেইন ইন এ মেথমেটিক্স টেষ্ট of your class তোমালোকে ভাবিলো আৰু নিজৰ ক্লাছৰ কথা
আউট অফ কিমান ল'ম আউট অফ ছাপ'জ 80 ছাপ'জ এজনে পাইছে ধৰি লোৱা তোমাৰ কিমান পাব কিমান ধৰোঁ 32 44 আৰু কিমান ধৰোঁ 48 এইডোখৰ পৰা লিখিবা হা 48 আকৌ 48 57 ধৰি লোৱা 60 58 মনলৈ নাহে নহয় কি ধৰোঁ যিটি ধৰিলে হয় 72 57 কেইজনৰ ধৰিলোঁ 3জন 6জন 9জন 10জন হ'ব দিয়া মই তোমালোকৰ ক্লাছৰ 10জন ল'ৰা ছোৱালীয়ে মেথমেটিক্সত কিমান পালে সেইখিনি লিখিছোঁ 80 ভিতৰত এজনে পালে 32 এজনে পালে 44 এজনে পালে কিমান পালে 48 এজনে পালে 30 আৰু এজনে পালে 48 এজনে পালে 57 আৰু এজনে পালে 57 আৰু এজনে পালে 58 এজনে পালে 60 এজনে পালে 72 এজনে পালে 57 10জন হ'লনে মই 10জনৰ চেম্পল এটা লৈছোঁ ঠিক আছে যদি মই ডাটাখিনিক এনেকৈ লিখি দিওঁ ধৰি লোৱা তুমি কাগজ এখন ল'লা তুমি 10জন ল'ৰা ছোৱালী গোটালা ধৰি লোৱা তই কিমান পালি 32 পালি তই কিমান পালি 44 পালি তই কিমান পালি 48 পালি ঠিক আছে তই কিমান পালি 57 তই কিমান পালি 60 তেনেকৈ যদি জাষ্ট লিখি দিলা কাগজ এখনত লিখি দিলা এই ডাটাখিনি যদি এনেকৈ লিখি দিলা কাগজ এখনত সেইখিনি ক'ব আনগ্ৰুপ ডাটা কি ডাটা বুলি ক'ব আনগ্ৰুপ একচুৱেলি মই ইয়াত ওপৰত অকণমান জেগা অলপ এৰিব লাগিছিলে এইখিনি কি বুলি ক'ব আনগ্ৰুপ ডাটা মানে অসংগবদ্ধ ইয়াক আকৌ আমি একো শ্ৰেণী বিভাজন কৰা নাই ডেফিনেশ্যন একো দৰকাৰ নাই জাষ্ট এইবোৰ শিকা কোনটো কি কয় সেইটো বুজিবলৈ চেষ্টা কৰা কাৰণ এইটোৱে মষ্ট ইম্পৰ্টেণ্ট লেচনটো তুমি ডাটাখিনি তোমাক কুৱেশ্যনবোৰ লিখি নিদিয়ে এইখিনি আনগ্ৰুপ ডাটা এইখিনি গ্ৰুপ ডাটাত আকৌ টাইপ আছে ঠিক আছে গ্ৰুপ ডাটা কণ্টিনিউৱাছ ডিছক্ৰিট তেনেকৈ টাইপ আছে তোমাক কৈ নিদিয়ে কুৱেশ্যনত সেইটো দেখাৰ লগে লগে গম পাব লাগিব এইটো আনগ্ৰুপ ডাটা এইটো কণ্টিনিউৱাছ ডাটা ঠিক তেনেকৈ দেখাৰ লগে লগে গম পাব লাগিব কথাটো বুজি পাইছেনে সেইকাৰণে ডেফিনেশ্যন দৰকাৰ নাই জাষ্ট তোমালোকে কথাটো বুজিবলৈ চেষ্টা কৰা এনেকৈ যদি ডাটাখিনি থাকে সেইখিনি কি হ'ব আনগ্ৰুপ ডাটা জাষ্ট লিখি দিছে ধৰি লোৱা তুমি ক্লাছ এটালৈ সোমাই গ'লা 10জন ল'ৰা ছোৱালী উঠুৱাইছে তই তোমাক কিমান 32 তই তোৰ মাৰ্কছ কিমান ধৰি লোৱা কিমান 48 তেনেকৈ লিখিলা 10জনৰ এনেকৈ লিখিলা আৰু কোনো ধৰণৰ ক্লাছ কৰা নাই কোনো ধৰণৰ কৰা নাই এইখিনি কি বুলি ক'ব তেন্তে আনগ্ৰুপ ডাটা বুলি ক'ব আনগ্ৰুপ ডাটাত কাৰোবাৰ প্ৰব্লেম আছে বুজি পালা আনগ্ৰুপ ডাটা কাক কয় বুজি পালা কাক কয় নালাগে এনেই বুজি পালানে কেনেকুৱাখিনি ডাটাক আনগ্ৰুপ কয় দেখিলে চিনি পাবা জাষ্ট যদি ডাটাখিনি লিখা থাকে আৰু একো দিয়া নাথাকে তোমাক কৈ দিব আমুকজনৰ লৈছোঁ ইয়াত কুৱেশ্যনটো থাকিলে কৈ দিব খালি 10জনৰ লৈছোঁ বুলি কৈ দিব সেইটো 10জনৰ লৈছোঁ জাষ্ট লিখা থাকিব ধৰি লোৱা তুমি মানুহ এখন গাঁৱলৈ গ'লা গাঁৱলৈ গৈ পেলাই তুমি 20 ঘৰ মানুহ সোমাই কৈছোঁ মানে তুমি এইটো হিচাপ লৈছা প্ৰত্যেকৰ ঘৰত মেম্বাৰ কিমান আছে প্ৰথমে ঘৰত সোমালে ধৰি লওঁ আপোনালোকৰ কিমানজন 5জন আছে আপোনালোকৰ কিমানজন 4জন আছে আপোনালোকৰ কিমানজন বা বহুত আছে 10জন আছে তেনেকৈ যদি তুমি 20জন মানুহ 20 ঘৰ মানুহৰ ঘৰত সোমাই পেলাই যদি ডাটাখিনি এনেকৈ লিখি আনা ডেট মিনছ এইখিনি কি ডাটা হ'ব তোমাৰ কাৰণে আনগ্ৰুপ ডাটা ঠিক আছে এতিয়া আনগ্ৰুপ ডাটাৰ পিছত নেক্সট আৰু এটা ডাটা আছে এইটো হৈছে গ্ৰুপ ডাটা আনগ্ৰুপ মানে কি ইয়াত জাষ্ট ডাটাখিনি ৰাফকৈ লিখোঁ আৰু কাক বোলে কি বোলে কৈ দিছোঁ আকৌ মানে নালাগে সেইটো কথা আকৌ কৈ দিছোঁ কিন্তু চিনি পাব লাগিব কোনটো ছিষ্টেমত আছে মানে গ্ৰুপ ডাটা হৈ আছে নে আনগ্ৰুপ ডাটা হৈ আছে সেইখিনি জানিব লাগিব নেক্সট হ'ল গ্ৰুপ ডাটা এতিয়া গ্ৰুপ ডাটাত আকৌ কথা এটা গ্ৰুপ ডাটাত দুটা ছিষ্টেম আছে দুটা ছিষ্টেম নহয় মানে দুটা টাইপ আছে লিখি যাবা দেই ডিছক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা আৰু এটা হৈছে কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডাটা কোনোবা আহিছে আমাৰ সদস্য এইজন কোন মই বুজি পোৱা নাই ঠিকে আছে দিয়া ডিছক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা আৰু আনটো কি কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডাটা এতিয়া ফ্ৰিকুৱেঞ্চি মানে মই এই টাৰ্মটো নক'লোঁ চাগে ফ্ৰিকুৱেঞ্চি মানে বাৰম্বাৰতা এই টাৰ্মটো পাইছা আকৌ নাপোৱা নহয় বাৰম্বাৰতা মানে কি তোমালোকে জানাই চাগে নাজানিলেও মই এবাৰ কৈ দিম বাৰু বাৰম্বাৰতা ঠিক আছে ডিছক্ৰিট শব্দটোৰ অৰ্থ হৈছে বেলেগ এনেই মোটামুটি একচুৱেলি মই অভিধানত কি বুলি আছে নাজানো এনেই বুজি পাবলৈ বেলেগ ডিছক্ৰিট মানে বেলেগ অভিধানত বেলেগকৈ থাকিব পাৰে বেলেগ এনেই ৰাফকৈ মই কৈছোঁ বেলেগ
কণ্টিনিউয়াছ মানে CL টাইপত ঠিক আছে কণ্টিনিউয়াছ মানে CL টাইপত ওকে ফ্ৰিকুৱেঞ্চি মানে বাৰম্বাৰতা তেন্তে আমি এটা কথা ক'লোঁ ডাটাখিনি যদি এনে আমি ৰাফকৈ লিখোঁ তেতিয়া কি বুলি ক'ব ডাটাখিনি ৰাফকৈ লিখিলে সেইখিনি ক'ব এনে জাষ্ট যদি ডাইৰেক্ট লিখি যাওঁ সেইখিনি ক'ব আনগ্ৰুপ আমি কোনো ধৰণৰ তাত গ্ৰুপ কৰা নাই গ্ৰুপ কৰাটো গম পোৱা নহয় আমাৰ ক্ৰিকেট খেলৰ কিবা গ্ৰুপ কৰিছোঁ মানে সেইখিনি ভাগ কৰিছোঁ তেনেকৈ কোনো ভাগ কৰা নাই সেই তেতিয়া ক'ব আনগ্ৰুপ যদি আমি ভাগ কৰিবলগীয়া হয় আমি দুটা প্ৰচেছত ভাগ কৰিব পাৰিম এটা হৈছে ডিসক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা আনটো হৈছে কণ্টিনিউয়াছ ফ্ৰিকুৱেঞ্চি ডাটা এতিয়া মই এক্সাম্পল এইখিনিকে লৈছোঁ এক্সাম্পল এইখিনিকে লৈছোঁ এতিয়া সাপোজ মই ইয়াত লিখিছোঁ মই বেলেগ এটা কালাৰ লৈছোঁ তোমালোকে মই যেনেকৈ লিখি গৈছোঁ তেনেকৈ লিখিবা সাপোজ মই লিখিছোঁ xi আৰু ইয়াত লিখিছোঁ fi এই টাৰ্মকেইটা নতুন নহয় টাৰ্মকেইটা তোমালোকে পাইছা ক'ত পাইছা এইটো কেলৈ ওলাইছে বাবা 9তো পাইছা 10তো পাইছা xi বেসিক্যালি কি বুজায় অবজাৰভেশ্যন মানে পৰ্যবেক্ষণ অসমীয়াত ক'ব গ'লে পৰ্যবেক্ষণ মই কৈছোঁ ইংলিছত ক'ম বুলি অবজাৰভেশ্যন অসমীয়াত যদি তোমালোকে টাৰ্মটো সোধা কি হ'ব পৰ্যবেক্ষণ ঠিক আছে আৰু fi কি বুজায় নাম্বাৰ অফ অবজাৰভেশ্যন মানে ফ্ৰিকুৱেঞ্চি নাম্বাৰ অফ অবজাৰভেশ্যন obs মানে অবজাৰভেশ্যনৰ শৰ্টকাট ঠিক আছে ফ্ৰিকুৱেঞ্চি মানে ফ্ৰিকুৱেঞ্চি বুলি পঢ়ে অবজাৰভেশ্যন মানে কি এতিয়া তুমি যে মই এতিয়া ওপৰৰ ডাটাখিনি লোৱা তুমি ইয়াত কি দেখিলানো এনে 32 পাইছে এজন লাই 32 পাইছে 80 ভিতৰত এজনে পাইছে 44 পাইছে এজনে পাইছে 48 এজনে পাইছে 48 এজনে পাইছে 57 এজনে পাইছে 57 এজনে পাইছে 60 এজনে পাইছে 58 এজনে পাইছে 72 এজনে পাইছে 57 মানে তুমি মই আকৌ কৈছোঁ কি দেখিলা কি মানে প্ৰথম দেখিলা এজন ছাত্ৰই পাইছে 32 মানে তোমাৰ কাৰণে এই 32 পোৱাটো এটা অবজাৰভেশ্যন কথাটো বুজি পাইছেনে তোমাৰ কাৰণে এজন লাই যে 32 পাইছে সেইটো এটা অবজাৰভেশ্যন তেনে মই এক সাইড সেইটো লিখিব পাৰিম 32 এটা 32 চোৱাচোন তুমি কেইবাৰ দেখিলা কেইজন ল'ৰা ছোৱালীৰ মাজত দেখিলা 32 কেইবাৰ আছে কেইজন লাই পাইছে এজনেই পাইছে আৰু কোনোবা আছে নি মই লিখাখিনি নাই ডেট মিনছ fi ভেলু কিমান হ'ব 1 হ'ব ইয়াৰ মিনিংটো কি তুমি চোৱা অবজাৰভেশ্যনটো কেইবাৰ আহিছে এবাৰেই আহিছে এইডোখৰলৈকে কাৰোবাৰ কিবা প্ৰব্লেম আছে মই এইবোৰ সৰু হোৱা কথা একদম বেছিক কথা কৈ আছোঁ কিন্তু একদম লজিকেলি কৈ আছোঁ তোমালোকে 9ত শিকি আহিছা 10তো শিকি আহিছা কিন্তু মই কোৱা ধৰণে শিকা নাই মোটামুটি জাষ্ট এনেকৈ টেবুল দেখিছা এইটো কৰিব লাগে তেনেকৈ শিকি আহিছা ঠিক আছে মই কনচেপ্টটো কৈছোঁ অবজাৰভেশ্যন মানে ধৰি লোৱা এতিয়া 32 লোৱাটো চালা ওকে 32 লোৱাটো মানে এজন লাই 32 পাইছে সেইটো তোমাৰ কাৰণে এটা অবজাৰভেশ্যন হ'ল এতিয়া সেই অবজাৰভেশ্যনটো কেইবাৰ আছে মানে নাম্বাৰ অফ অবজাৰভেশ্যনক কয় ফ্ৰিকুৱেঞ্চি বুলি কয় ঠিক আছে মই এইটো এক্সাম্পল লৈছোঁ এইটো এক্সাম্পল সবৰ ক্ষেত্ৰতে তুমি এপ্লাই কৰিব পাৰা ডাটাখিনি জাষ্ট বেলেগ হ'ব পাৰে চিষ্টেম টাইপটো মানে কনচেপ্টটো এইটোৱে সাপোজ তুমি এবাৰ অবজাৰভেশ্যনটো বেলেগ এটা চাইছা কি চাইছা এবাৰ সাপোজ তুমি 44টো ল'লা তুমি মানে চাইছা 44 পোৱাটো মানে 44 পোৱা ল'ৰা চাইছা ডেট মিনছ তোমাৰ কাৰণে 44টো এটা অবজাৰভেশ্যন হ'ব মানে 44 কোনে পাইছে 44 কোনে পাইছে কেইজনে পাইছে এজন আৰু আছে নি 44 পোৱা নাই মানে 44 কিমান হ'ব তেন্তে 1 হ'ব ঠিক তেনেকৈ এতিয়া 48টো তোমাৰ কাৰণে এটা অবজাৰভেশ্যন হ'ব কাৰণ শ্ৰেণীটোত এজন নহয় এজন ছাত্ৰ 48 পাইছে ঠিক আছে তোমাৰ কাৰণে 48টো এটা অবজাৰভেশ্যনত ধৰিব লাগিব এতিয়া 48 কেইজনে পাইছে এতিয়া চোৱাচোন 48 এজনতকৈ বেছি আছে দুজন তেন্তে আমি 48ৰ তলত লিখিব লাগিব 2 মানে কি নাম্বাৰ অফ অবজাৰভেশ্যন আমি লোৱা অবজাৰভেশ্যনটো কেইবাৰ আছে দুবাৰ আছে এতিয়া যে মই 48 লিখিলোঁ মই এইটোত আছিলোঁ হয় ন আকৌ এইবাৰ 48 লিখিব নালাগে আকৌ কথাটো বুজি পাইছা না আকৌ ইয়াত 48 নাহে কাৰণ 48টো আমি অলৰেডি ইনক্লুড কৰিলোৱে 48টো লিখিলোঁ দুবাৰ আছে মানে সেইটো এইবাৰ আহিলোঁ 57 ওকে তুমি অবজাৰভেশ্যনটো এবাৰ কি চাইছা 57 কোনে পাইছে ওকে 57 কেইজনে পাইছে এজন দুজন তিনিজন তেন্তে আমি 57ৰ তলত লিখিম 3 ঠিক তেনেকৈ মই এবাৰ 60 লিখিলোঁ তুমি এবাৰ অবজাৰভেশ্যনটো কি চাইছা মানে পৰ্যবেক্ষণটো তোমাৰ কি 60 পোৱা লোৱা 60 কোনে পাইছে 60 কেইজনে পাইছে তুমি লোৱা 10জন লোৱাৰ ভিতৰত এজনে পাইছে তেন্তে 60 তলতো 1 লিখিব লাগিব মানে নাম্বাৰ অফ অবজাৰভেশ্যন এজন মানে এজনে 60 পাইছে ঠিক তেনেকৈ 58 কেইজনে পাইছে 58টো এজনে পাইছে মই জিটি লিখিলোঁ হয় নাই দাদা কিন্তু মই নিজেই মনলৈ আহিছে তেনেকৈ লিখিলোঁ ঠিক তেনেকৈ 72 কেইজনে পাইছে 72 এজনে পাইছে চোৱা ইয়াত আমি জাষ্ট ডাটাখিনি একেখিনিয়ে কনচিডাৰ কৰিছোঁ এক্সাম্পল মই একেটাই লৈ আছোঁ এইটোৱে লৈছোঁ ওপৰৰ এক্সাম্পলটোৱে লৈছোঁ এক্সাম্পল চেঞ্জ নাই কৰা মাৰ্কছ অবটেইন ইন মেথমেটিক্স টেষ্ট অফ ইয়ৰ ক্লাছ কেইজন লৈছোঁ 10জনৰ লৈছোঁ আউট অফ 80 তোমাৰ শ্ৰেণীটো 80জন মানে 80 নম্বৰ ভিতৰত 10জন লয় অংকত পোৱা নম্বৰখিনি চাই আছোঁ 10জন লা তুমি চিলেক্ট কৰি ল'লা এজনক লৈছোঁ তেনেকৈ 10জনক চিলেক্ট কৰি লৈছা তুমি এবাৰ এজনক চালা এবাৰ তেনেকৈ নহয় আৰু 10জনক চিলেক্ট কৰি ল'লা আৰু যদি তুমি এনেকৈ লিখা ডাটাখিনি সেইটো ক'ব আনগ্ৰুপ ডাটা এতিয়া যদি তুমি এনেকৈ লিখা এইখিনিক অকণমান ছিষ্টেমেটিক কৰি এইটো টাইপত লিখিলোঁ চোৱা হয়নে নহয় কথাটো চোৱা ছিষ্টেমেটিক কৰি লিখিলোঁ এইখিনি
ইয়াত তুমি এই ডাটাখিনি চাবলৈ অকণমান তোমাৰ মানে হেডেক টাইপৰ লাগিছে দেখাত ডাটাখিনি অলপ বৰ কিবা কিবি লাগিছে কিন্তু তোমাক যদি মই টেবুলখন দেখাই দিওঁ তোমাৰ এই ডাটাখিনিয়ে মানে বহু পৰিমাণে হেডেকটো কমাই দিব তুমি দেখা লাগিলে গম পাব 32 এজনে পাইছে দেই ষ্টেটিষ্টিক জনা মানে এই টেবুলখন দেখালে গম পাব 48 দুজনে পাইছে দেই ইয়াত দেখালে গম পাব 57 তিনজনে পাইছে দেই মানে আনগ্ৰুপ ডাটাতকৈ গ্ৰুপ ডাটাখিনি আমাৰ কামটো কি কৰি দিয়ে সহজ কৰি দিয়ে আনগ্ৰুপ ডাটাখিনি আমি জাষ্ট ৰাফকৈ লিখি যাওঁ তাকে আমি চিষ্টেমেটিকে গ্ৰুপ কৰিলোঁ এইডোখৰলে কাৰোবাৰ প্ৰব্লেম আছে গ্ৰুপ ডাটা ডিষ্ট্ৰিক্ট ফ্ৰিকুৱেঞ্চি ডাটাটো বুজি পালানে ৰেছপন্ড কৰিবা তেতিয়াহে মই গম পাম হেল্ল' ছাৰ হেল্ল' ছাৰ একদম বেছিক কৈছোঁ নি নে এইখিনি উৰা অলপ ডাটাখিনি চিনি পাব লাগিব নহ'লে দিগদাৰ হ'ব এনেকৈ কুৱেশ্যনত পাবা তোমালোকৰ কুৱেশ্যন এক্সাৰচাইজটো মেলিলে চাবা মই মিছা কৈছোঁ গোটেই কুৱেশ্যনবোৰ এনেকুৱা টাইপত আছে খালি বাকচ বনাই দিয়া নাই 5 নম্বৰ 6 নম্বৰ জাষ্ট XIFI লিখি দিছে মানে বস্তু এইটোৱে এক্সাৰচাইজ 15.1 উলিয়াই চাবাচোন উলিওৱাচোন বাৰু পটককৈ 15.1 উলিওৱা 15.1 প্ৰথম 1 নম্বৰ 2 নম্বৰ কুৱেশ্যনটো কি ডাটা তেন্তে গ্ৰুপ ডাটা নে আনগ্ৰুপ ডাটা 1 নম্বৰ 2 নম্বৰ কুৱেশ্যনত যিকেইটা ডাটা আছে 4 7 8 9 সেইবোৰ আনগ্ৰুপ ডাটা 2 নম্বৰটোতো কি আছে সেইখিনি আনগ্ৰুপ ডাটা 3 নম্বৰখিনি সেইখিনিও আনগ্ৰুপ ডাটা 4 নম্বৰখিনি আনগ্ৰুপ ডাটা কুৱেশ্যনত ক'ৰবাত লিখা আছে নি চোৱা আনগ্ৰুপ লিখা আছে নাই সেইখিনি তুমি নিজে গম পাব লাগিব কি ডাটা আৰু সেইটো গম পালেহে তুমি ফৰ্মুলা এপ্লাই কৰিব পাৰিবা আমি লাহে লাহে ফৰ্মুলা শিকিম কোনটো কেনেকৈ কৰিব লাগে ফৰ্মুলা এপ্লাই কৰিব পাৰিবা গ্ৰুপ ডাটাৰ কাৰণে বেলেগ ফৰ্মুলা আছে আনগ্ৰুপ ডাটাৰ কাৰণে বেলেগ ফৰ্মুলা আছে তুমি আকৌ যদি চিনিয়ে নোপোৱা ডাটাখিনি চ' দিগদাৰ হ'ব মই একদম বেছিক পঢ়াই আছোঁ মানে এইটো নহয় যে তোমালোকৰ অদৰকাৰী পঢ়াই আছোঁ দৰকাৰী হয় এইখিনি 11টো লাগে যদি তুমি ডাটাখিনিয়ে চিনি নোপোৱা গ্ৰুপ ডাটা নে আনগ্ৰুপ ডাটা ফৰ্মুলা কেনে লগাবা কাৰণ মই চিষ্টেমেটিককৈ বেলেগকৈ লিখাই দিম আনগ্ৰুপ ডাটাৰ কাৰণে এইটো ফৰ্মুলা গ্ৰুপ ডাটাৰ কাৰণে এইটো ফৰ্মুলা ঠিক তেনেকৈ 5 নম্বৰটো কি ডাটা পাওঁ গ্ৰুপ নে আনগ্ৰুপ 5 নম্বৰটো গ্ৰুপ ডাটা গ্ৰুপটো কোনটো হয় ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা হয় ঠিক আছে ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা অ'কে আৰু ইয়াৰ পাছলৈ এতিয়া অহাই নাই তেন্তে ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটাৰ পিছত আৰু এটা ডাটা মানে আৰু এটা ছিষ্টেমত আমি সজাব পাৰোঁ সেইটো হৈছে কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডাটা ইয়াত কি কৰোঁ ইয়াত এইখিনিক আমি মানে এইখিনিক অলপ ছিষ্টেমেটিকৈ ইয়াত লিখিলোঁ আকৌ কণ্টিনিউৱাছত কি কৰোঁ তাকো আৰু ছিষ্টেমেটিক কৰোঁ মানে কথাটো এনেকুৱা ধৰণৰ তাতো মানে আৰু হেৰি কৰোঁ কেনেকৈ লিখোঁ ছাপ'জ মই এনেকৈ বুজাইছোঁ বা পৰীক্ষাটো কিমানত হৈছিলে আউট অফ 80 মাজৰ মানে মাৰ্কছৰ ভিতৰত হৈছিলে মানে 80 মাৰ্কৰ ভিতৰত হৈছিলে পৰীক্ষাটো মই এটা ঘৰত লিখি লৈছোঁ ক্লাছ ইণ্টাৰভেল যাক অসমীয়াত কয় শ্ৰেণী অন্তৰাল এই শব্দটো শুনি আহিছা ক্লাছ ইণ্টাৰভেল অসমীয়াত আমি লিখি যাবা নিজৰ ফালৰ পৰা শ্ৰেণী অন্তৰাল আৰু তললৈ গৈছোঁ ফ্ৰিকুৱেঞ্চি মানে একেটাই টাৰ্ম মিনিংটো একেটাই নাম্বাৰ অফ অবজাৰ্ভেশ্যন ঠিক আছে প্ৰথমবাৰ কি কৰিছোঁ জাষ্ট ডাটাখিনি ৰাফকৈ লিখিলোঁ অ'কে গম পালোঁ জাষ্ট পটাপট লিখি গ'লোঁ ছেকেণ্ডবাৰ কি কৰিলোঁ অলপ আমি অকণমান মানে মডিফাই কৰি লিখিলোঁ মানে অবজাৰ্ভেশ্যন আৰু ফ্ৰিকুৱেঞ্চি হিচাপত এবাৰ থাৰ্ডবাৰ কি কৰিম এইখিনিক আৰু মডিফাই কৰিম কেনেকৈ চোৱা মানে পৰীক্ষাটো কিমান মাৰ্কছৰ ভিতৰত হৈছিলে 80 মাৰ্কছ তেন্তে পচিবিলিটি কি আছে হয়তো এজন ল'ৰাই একো নিলিখিলে বহি থাকিলে কিমান পাব বহি থাকিলে একো নিলিখিলে আশীৰ ভিতৰত কিমান পাব 0 পাব 0তকৈ তলত কিবা আছে জানো যদি নেগেটিভ মাৰ্কিঙৰ পৰীক্ষা নহয় 0তকৈ তলত নাহে মানে একদম পচিবিলিটি আছে হয়তো 0 পাব অ'কে আৰু মেক্সিমাম পচিবিলিটি কিমান আছে হয়তো 80 পাব 80তকৈ বেছি নাপায় তেন্তে আমি এইখিনি ডাটাখিনি অকণমান চিষ্টেমেটিকৈ নিজৰ ভালতে সজাইছোঁ ধৰি লোৱা মই প্ৰথমে চাম 0 পৰা 20ৰ ভিতৰত পোৱা ল'ৰাখিনি তুমি এতিয়া 0 পৰা 20 নকৈ প্ৰথমে তুমি 0 পৰা 10ও কৰিব পাৰা তুমি ক্লাছ ইণ্টাৰভেলটো কেনেকৈ লৈছা এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব বা কুৱেশ্যনটোত কেনেকৈ দিয়া আছে তাৰ ওপৰত ডিপেণ্ড কৰিব ক্লাছ ইণ্টাৰভেলটোৰ লগত একো নিয়ম নাই ঠিক আছে কেতিয়াবা 0 পৰা ডাইৰেক্ট 30ও কৰিব পাৰে 0 পৰা 10ও কৰিব পাৰে 0 পৰা 20ও কৰিব পাৰে খালি 0তকৈ তললৈ নকমে কাৰণ 0তকৈ মিনিমাম মাৰ্কছ থাকে জানো কিমান নাথাকে ছাপ'জ মই কিমানকৈ লওঁ 20 লৈছোঁ ধৰি লোৱা 0 পৰা 20 মানে এই ঘৰটোত কি কোনখিনি ল'ৰা ছোৱালী ভৰাম 0 মাৰ্কছৰ পৰা 20 মাৰ্কছৰ ভিতৰত পৰা ল'ৰা ছোৱালী ভৰাম আছে নি কোনোবা এই ল'ৰাখিনিৰ মাজত আছে নি কোনোবা নাই মানে গোটেই ল'ৰাখিনি চোকা ল'ৰা তেন্তে ইয়াত আমি লিখিব লাগিব 0 মানে এনেকুৱা ল'ৰা এজনো নাই ফ্ৰিকুৱেঞ্চি 0 এবাৰ নেক্সট ঘৰটোত লিখিছোঁ 20 পৰা 40কৈ লিখিলোঁ কাৰণ তুমি অন্তৰালটো মেইনটেইন কৰিব লাগিব প্ৰথম 0 পৰা 20 লিখিছোঁ মানে 20 বাঢ়িছে এবাৰ 20 বহাব লাগিব 20 পৰা 40 কেইজন আছে এজনে আছে বা এইটো ভাল ক্লাছ দেই এজন ঠিক আছে ঠিক তেনেকৈ নেক্সট লিখিলোঁ 40 পৰা 60 অ'কে 40 পৰা 60 দি আছে চাগে ন এজন মই চব 40 পৰা 60তে ভৰাই দিলোঁ এজন দুজন তিনিজন চাৰিজন পাঁচজন 6
ছজন 7জন 8জন বাপৰে বহুত আছে দেখোন আচ্ছা মই ইয়াত কাম এটা কৰিছোঁ এই 60টো মই অলপ দেৰি কাৰণে 61 কৰি দিছোঁ কেলৈ কৈছোঁ মই তোমালোকক বুজাই দিম বাৰু অলপ দেৰি কাৰণে 61 কৰিছোঁ তোমালোকৰ অকণমান ক'ত কোনটো ইনক্লুড হয় কোনটো ইনক্লুড নহয় মই পাছত বুজাম যে সেইকাৰণে মই এইটো বুজোৱা নাই যে এতিয়া সেইকাৰণে এতিয়া থাকক এনেকৈ 61 কৰিছোঁ অ'কে তেন্তে ইয়াত কেইজন আছে এজন দুজন তিনিজন চাৰিজন পাঁচজন ছজন সাতজন আছে নহ'লে ইটোত মানে ইটোত একদম কমি যাব অ'কে নেক্সট চাইছোঁ 60 পৰা 80 চাইছোঁ এইবাৰ 60 পৰা 80 ভিতৰত কেইজন আছে 60 পৰা 80 ভিতৰত এজন দুজন আছে ইয়াত লিখিম দুজন তেন্তে ইয়াত কি কৰিলোঁ কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি হিচাপে মানে কণ্টিনিউৱাছ টাইপত ডাটাখিনি ৰিপ্ৰেজেণ্ট কৰিলোঁ মানে ইণ্টাৰভেল টাইপত ইণ্টাৰভেলো মানে কি কণ্টিনিউৱাছ টাইপত ৰিপ্ৰেজেণ্ট কৰিছোঁ ঠিক আছে ইয়াত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিলোঁ এটা এটাকৈ ডিস্কিট 32 কেইজনে পাইছে চালোঁ 44 কেইজনে পাইছে চালোঁ তেনেকৈ যিমান থাকে তেনেকৈ ঘৰ বনাই গৈ থাকিব লাগিব যদি 50 পালাহেঁতেন যিমান মাৰ্কছ মানে আহিলেহেঁতেন 0 পোৱা ল'ৰা থাকিলেহেঁতেন তেতিয়া 0 লিখিব লাগিলেহেঁতেন 2 পোৱা ল'ৰা থাকিলে 2 লিখিব লাগিলেহেঁতেন তেনেকৈ লিখিব লাগিলেহেঁতেন এই কামখিনিকে শ্বৰ্ট বনালে এইটোৱে তেন্তে আমাৰ একদম মানে হেৰি আমি কোনখিনিত বেছি প্ৰিফাৰ কৰোঁ সদায় ডাটা এখিনি ৰিপ্ৰেজেণ্ট কৰিবলৈ এই প্ৰচেছটো বেছি প্ৰিফাৰ কৰোঁ কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডাটাত বেছি প্ৰিফাৰ কৰোঁ কাৰণ এইটো প্ৰচেছত আমি যদি ডাটাখিনি মানে ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়া আমাৰ বুজিবলৈ সহজ হয় এতিয়া আমি এনেকুৱা টেবুল এখন দেখিলে ডাইৰেক্ট ক'ব পাৰিম 20 পৰা 0 পৰা 20 ভিতৰত পোৱা ল'ৰা এজনো নাই দেই 20 পৰা 40 ভিতৰত পোৱা ল'ৰা এজনহে আছে 40 পৰা 60 ভিতৰত পোৱা ল'ৰা 7জন আছে ঠিক তেনেকৈ 60 পৰা 80 ভিতৰত পোৱা 2জনে আছে ক'বলৈ সহজ ইয়াত অকণমান ডাটাখিনি চাবলৈ দিগদাৰ ইয়াতো অকণমান মানে লিখাত প্ৰব্লেম প্ৰত্যেকটোকে তুমি এনেকৈ লিখাটো সম্ভৱ হৈ যায় নহয় সেইকাৰণে আমাৰ মেক্সিমাম টেবুলবোৰ এইটো টাইপত তোমালোকে 10ত দেখিছিলা মানে 10ত যেতিয়া তোমালোকে এই চেপ্টাৰটো পঢ়িছিলা পঢ়িংকা মেক্সিমাম টেবুলবোৰ এইটো ছিষ্টেমত আছিলে তেন্তে কোনটো ছিষ্টেম কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডাটা আৰু সেইটো ক'ৰ ভাগ হয় গ্ৰুপ ডাটাৰ ভাগ হয় তেন্তে ডাটা ইমানখিনি জানিলে হ'ব যদি মই পঢ়োৱা এই শ্লাইডখনত যিমানখিনি বস্তু আছে যে গম পালা তেন্তে প্ৰত্যেকটো ডাটা তোমালোকে চিনি পাব পাৰিবা কুৱেশ্যনটো দেখা লাগিলে গম পাবা আৰু এটলিষ্ট ক'ত আছে প্ৰব্লেম আছে নি এইকেইটালৈকে কাৰোবাৰ নাই একদম মাইণ্ডত ভৰাই ৰাখিবা দেই আনগ্ৰুপ ডাটা আকৌ গ্ৰুপ ডাটা দুটা ভাগ আছে ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা আৰু এটা হৈছে কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডাটা ইংলিছতে টাৰ্মবোৰ মই কৈ যাম আৰু অসমীয়াত নকওঁ আনগ্ৰুপ ডাটা আৰু গ্ৰুপ ফ্ৰিকুৱেঞ্চি আৰু এটা হৈছে গ্ৰুপ ডাটাত দুটা ভাগ আছে ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা আৰু হৈছে কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডাটা হৈ গ'ল মাৰ মিন চিনখিনি অলপ কৈ দিওঁ নে কি বাৰু মিন মিডিয়ান কেনেকৈ উলিয়াই পাহৰিলে নে কৈ দিওঁ দৰকাৰ হ'ব কিন্তু বস্তুটো কৈ দিয়ক নহ'লে আনগ্ৰুপ ডাটাত কেনেকৈ উলিয়াই গ্ৰুপ ডাটাত কেনেকৈ উলিয়াই চবতে ছিষ্টেমটো অলপ বেলেগ বেলেগ পটাপট মই কৈ দিছোঁ হা পটাপট বেছি দেৰি নকৰিবা লিখি যাবা প্ৰথমটো লৈছোঁ মই মিন মানে মাধ্য এতিয়া মাধ্য উলিওৱা টেকনিকটো প্ৰত্যেকটোতে বেলেগ বেলেগ মাধ্য উলিওৱা টেকনিকটো আমি আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰতো বেলেগ এটা টেকনিক ইউজ কৰোঁ আৰু সেইখিনি কথা ক'ত পঢ়িছিলা ক্লাছ 9ত পঢ়িছিলা ক্লাছ 9ত যিটো মাধ্য উলিওৱা টেকনিক আছিলে সেইখিনি কোনখিনি ডাটাৰ ওপৰত বেছ কৰি আছিলে আনগ্ৰুপ ডাটাৰ ওপৰত বেছ কৰি আছিলে ঠিক আছে ঠিক তেনেকৈ আমি 10ত গ্ৰুপ ডাটাৰ ওপৰত বেছ কৰি শিকিছিলোঁ তেন্তে ক্লাছ 9ত তোমালোকে এটা কথা মনত পৰিছে নিশ্চয় ক্লাছ 9ত আমি মাধ্য অলপ বেলেগ টাইপত উলিয়াইছিলোঁ ইমান 10ৰ নিচিনা লাংঘা মানে টেবুল বনাব নালাগে কেলৈ কাৰণ ক্লাছ 9ত যিখিনি ডাটা দিয়া থাকে সেইখিনি আনগ্ৰুপ ডাটাত মাধ্য উলিয়াবলৈ সহজ আনগ্ৰুপ ডাটাত মাধ্য উলিয়াবলৈ আমি কি কৰিব লাগে ফৰ্মুলাটো কোনোবাই ক'ব পাৰিবা নি মাধ্যৰ নটেশ্যনটো হৈছে এনেকৈ দেই মাধ্যৰ নটেশ্যনটো হৈছে এনেকৈ এক্স লিখি পেলাই ওপৰত এনেকৈ বাৰ দিয়ে এইটোৱে মাধ্য বুজায় মানে মিন বুজায় প্ৰথমটো মই কাৰ কাৰণে পঢ়িম ক'লোঁ প্ৰথমটো আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত পঢ়িম এক নম্বৰটো পঢ়িম আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত এনেকৈ লিখি দিওঁ 4 বুজি নাপালে ক'বা কোনোবাই আনগ্ৰুপ ডাটা n/2 কি কৈছা n/2 n/2 ইয়াত ক'ব আহিব সামেশ্যন কি xi by n পঢ়িছিলা 9ত লজিকেলি কি কৰোঁ মই সেইটো যদি কৈ দিওঁ তোমালোকে চবে ক'ব পাৰিবা কি কৰোঁ লজিকেলি যিমানখিনি ডাটা থাকে সেইখিনিক যোগ কৰোঁ আৰু তাক যেটা আছে সেইটোৱে ডিভাইড কৰোঁ মই ইয়াত এক্সাম্পল ফৰ এক্সাম্পল মই এক্সাম্পলত লোৱা সেইখিনিকে লৈছোঁ
কৈ দিয়াচোন মোক কোনোবাই কোৱা মই কিমান কিমান লৈছিলোঁ কোৱাচোন কোনোবাই পটাপট কৈ যা 32 44 48 কিমান আছিল 32 44 48 57 48 পিছত আৰু লৈছিলোঁ চাগে 48 দুটা লৈছোঁ নে 44 মই কি লৈছিলোঁ এইকেইটা 32 44 48 48 দুটা লৈছিলোঁ 57 দুটা লৈছোঁ 57 অ'কে নেক্সট কি লৈছিলোঁ মই 61 58 72 61 58 72 আৰু কিমান 57 অ'কে এইখিনি আনগ্ৰুপ ডাটা হয় না এইখিনি আনগ্ৰুপ ডাটা আছিলে আমি যদি জানো এনেকৈ লিখিলে কি ডাটা বুলি কয় আনগ্ৰুপ ডাটা বুলি কয় অ'কে আনগ্ৰুপ ডাটাৰ ক্ষেত্ৰত আমি মিন উলিয়াবলৈ কি কৰিব লাগে সামেশ্যন XI এতিয়া XI মানে কি এই প্ৰত্যেকটোকে আমি জেনেৰেলি XI কওঁ মানে এইবোৰ অবজাৰ্ভেশ্যন নহয় নেকি বা মই আগৰ শ্লাইডখনটো দেখাইছোঁ পাহৰি গ'লা নি XI কি বুজাওঁ অবজাৰ্ভেশ্যন বুজায় এইখিনি অবজাৰ্ভেশ্যন 32 44 এইবোৰ অবজাৰ্ভেশ্যন লৈছিলোঁ ইয়াত তেন্তে XI মানে XI কি বুজাব এইবোৰক বুজাব ঠিক আছে এই ডাটাবোৰক বুজাব 32 44 48 57 সেইখিনি হ'ল XI আৰু সামেশ্যন XI মানে সামেশ্যন XI মানে আমি আগৰ ক্লাছটোতো পঢ়িছিলোঁ মানে কালি পঢ়িছিলোঁ ছিকুৱেঞ্চ চিৰিজত সামেশ্যনে কি বুজায় যোগফলটো বুজায় মানে সামেশ্যন XI এই গোটেইখিনি যোগফলটো বুজাব আৰু কেপিটেল এটা এনে কি বুজাইছে নাম্বাৰ অফ অবজাৰ্ভেশ্যন মানে কেইটা আছে এনেকুৱা সেইটো বুজাইছে তেন্তে এই ডাটাখিনি যদি মই মিন উলিয়াব লাগে মিন উলিয়াব হ'লে কি কৰিব লাগিব সামেশ্যন XI ডিভাইডেড বাই n মানে লজিকেলি ইয়াৰ মিনিংটো কি সামেশ্যন XI প্ৰত্যেকটোকে এইটো হ'ল x1 এইটো হ'ল x2 এইটো হ'ল x3 এইটো হ'ল x4 তেনেকৈ আপ টু x10 লৈকে আছে সেইখিনিক যোগ কৰিব লাগিব যোগ কৰা মানে 32 যোগ 44 যোগ 48 যোগ 57 যোগ 57 যোগ 61 যোগ 58 যোগ 72 যোগ 57 যোগ ডিভাইডেড বাই যেটা আছে কেইটা আছে 3টা 6টা 9টা 10টা ডিভাইডেড বাই 10 তেন্তে এইটো ক্যালকুলেশন কৰিলে কিমান ল'ব ক্যালকুলেটাৰ জিন্দাবাদ 32 প্লাস 44 প্লাস 48 প্লাস 48 প্লাস 57 প্লাস 57 প্লাস 61 প্লাস 58 মই 9 কথা পঢ়াই আছো দেখিছা ফার্স্ট ইয়ার 72 প্লাস 57 এইটো 584 পাবা 584 10 ডিভাইড কৰিলে পাবা by 10 ডিভাইড কৰিলে পাবা 58.4 ওকে মানে আমি ক'ব পাৰো যে যিখিনি ডাটা লৈছিলোঁ এই ডাটাখিনিৰ হেৰিটো হৈছে মানে মিনটো হৈছে আনগ্ৰুপ ডাটাখিনি মিনটো হৈছে 58.4 কাবা প্ৰবলেম আছে আনগ্ৰুপ ডাটা কেনেকৈ মিন উলিয়া কাবা প্ৰবলেম আছে জানিব লাগিব প্ৰসেসটো এতিয়া 11 টো দৰকাৰ হ'ব 9 ত পঢ়িছো মানে তোমালোক মানে এইখিনি এতিয়া যে ইউজ নহয় তেনেকুৱা নহয় এতিয়া এই 11 ত যিবোৰ অংক কৰিম তাতো ইউজ হ'ব আনগ্ৰুপ ডাটাত কেনেকৈ মিন উলিয়া কাবা প্ৰবলেম আছে বুজি পালানে পালো স্যার ঠিক আছে প্ৰত্যেকটোকে কি বুলি কয় অবজাৰ্ভেশ্যন ওকে XI কি বুজায় অবজাৰ্ভেশ্যনবোৰ বুজায় সামেশ্যন দি দিয়া কাৰণে মানে যোগ কৰিছোঁ সেইটো আমি এনেও জানো আমি গড় উলিওৱা টেকনিক কি তৃতীয় শ্ৰেণীৰ পৰা পঢ়োঁ গড়টোক এক প্ৰকাৰ তুমি কি মিন টাইপৰ নহয় জানো কি কৰোঁ যোগ কৰোঁ প্ৰথমে যোগ কৰোঁ তাৰপৰা যেটা আছে সেইটোৱে ডিভাইড কৰি দিওঁ সেইটোতো আমি একদম 5 6 পৰা কৰি আহিছোঁ গড় কেনেকৈ উলিয়াই ওকে লিখি লোৱা এডোখৰতে লিখা হ'ল স্যার ঠিক আছে নেক্সট পঢ়িম কাৰ কাৰণে তেন্তে 4 গ্ৰুপ ডাটা পঢ়িম 2 নম্বৰ লিখিবা 4 গ্ৰুপ এটা গ্ৰুপ ডাটা দুটা আছিলে এটা কি আছিলে ডিসক্রিট প্ৰথম ডিসক্রিটৰ কাৰণে পঢ়িম ডিসক্রিট ফ্ৰিকুৱেন্সি ডাটা anyone know the formula minulia formula to জানা নে ডিসক্রিটত সকলোৱে কৈ আছিলে জানো বোলে অলপ চলপ মনত আছে সব পাহৰিলা নেকি এতিয়া হে মইতো ডাইৰেক্ট ষ্টাৰ্ট কৰি দিয়াতে দিগদাৰ আছিলে তেন্তে কি আছিলে ডিসক্রিটৰ কাৰণে ডাটাখিনি মানে যদি এনেকৈ দিয়া থাকে ৰাজমণি কি আছিলে ডাটাখিনি যদি এনেকৈ দিয়া থাকে এনেকৈ এইটো টাইপত কোনটো সিস্টেম কৈছো ৰাজমণি আছা নাই এইটো সিস্টেমত দিয়া থাকিলে কি আছিলে এইটো টাইপত দিয়া থাকিলে 9 লে মনত পেলোৱা 9ত আছিলে এগেইন এইখিনি 9ত আছিলে
কাৰ মনত নাই নাম ধৰিলেও নুসুধো বাৰু এতিয়া কৈছা নি জেৰিনা কৈছা নি হাই 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 11ত সায়েন্স পঢ়ি আছা হাই জানিলে কেনেকৈ তোমালোকৰ যদি ভাইটি এজনে আহি সুধে নাই ন অ' বাইদেউ অ' দাদা অ' বাইদেউ দাদা মোক এই অংকটো কৰি দিয়কচোন কেনেকৈ কৰিবা ফৰ্মুলাটো কি আছে কি কৰোঁ এনেকৈ দাদাখিনি থাকিলে মাধ্য উলিয়াব লাগে কি কৰোঁ টেকনিকটো কৰি দিলে হ'ব ফৰ্মুলাটো নাজানিলোঁ মাধ্য মানে তথ্যখিনি তোমাক এনেকৈ দিয়া আছে 9ত এনেকুৱা অংক ধেৰ আছে তোমাক যে কোনোবা 9ৰ ভাইটি এজনে সুধিছে বুলি ভাবা অঁ কোৱা সামেশন xi এফাই থাকে ডিভাইডেড বাই এসআই সিগমা এফাই থাকে নেকি সামেশ্যন অফ কি থাকে ওপৰত কি থাকে এফআই xi অঁ সেইটোৱে আকৌ সামেশ্যন অফ হয় নাই হয় সামেশ্যন অফ হয় নি সুধিছে চা লাষ্ট ডেট ডিভাইডেড বাই সামেশ্যন অফ এফ আই মই তাতলে কম বুলি ভাবিছোঁ সামেশ্যন এফ আই মানে বেচিকেলি এন এ দেই মই এতিয়াই কৈ দিছোঁ সামেশ্যন অফ এফ আই মানে কেপিটেল এটা এন এ বুজায় মানে টোটেল নাম্বাৰ অফ অবজাৰ্ভেশ্যনটোৱে বুজায় সামেশ্যন অফ এফ আই মানে কেলে মই ইয়াত তোমালোকৰ লজিকটো দি দিছোঁ চোৱা এতিয়া চোৱা তুমি এইখিনিক যোগ কৰাচোন এইখিনিক 1 2 2 3 1 1 এইখিনি যোগ কৰা তুমি 10জনেই পাবা মানে তোমাৰ কাৰণে নাম্বাৰ অফ অবজাৰ্ভেশ্যন তুমি কেইজন লাষ্টলি চাইছা 10জন তোমাৰ কাৰণে নাম্বাৰ অফ অবজাৰ্ভেশ্যন এই ডাটাখিনি আনগ্ৰুপ ডাটাখিনি কেইজন আছে 10জন সেই ডাটাখিনি তুমি লিখা চিষ্টেমটোৱে চেঞ্জ কৰিছা তুমি ডাটাখিনিয়ে চেঞ্জ হৈ যাব নি নহয় তুমি 10জন লাষ্টলি লৈছা 10জনেই থাকিব সেইকাৰণে সামেশ্যন এফ আই মানে এন বুজায় সামেশ্যন এফ আই মানে কি তেন্তে এন আজি মাইণ্ডত ভৰাই থোৱা সামেশ্যন এফ আই মানে কি এন এইটো 10তো শিকিছা এইটো 1 1 2 হ'ল 2 লগত 2 যোগ কৰিলে 4 হ'ল 4 লগত 3 7 হ'ল 7ৰ লগত আকৌ 1 1 1 যোগ কৰি দিয়া 10 হৈ যাব 10জনেই হ'ব মানে সামেশ্যন এফ আই আমাক কি দিব তেন্তে টোটেল অবজাৰ্ভেশ্যনটো দিব সেইকাৰণে এনে জেনেৰেলি ফৰ্মুলাটো কি আছিলে সামেশ্যন এফ আই বাই এন আছিলে ইয়াত জাষ্ট এনৰ জেগাত সামেশ্যন এফ আই আহিছে ঠিক আছে সামেশ্যন এফ আই আহিছে আৰু ওপৰত কি আহিছে সামেশ্যন এফ আই এক্স আহিছে কেলে কাৰণ এফটো নতুনকৈ ইন্ট্ৰডিউচ হৈ গৈছে যে আৰু ইয়াত মই এগেইন আগৰ এক্সাম্পলটো লৈছোঁ কিমান লৈছোঁ জানো 32 44 48 ভুল হ'লে ক'বা দেই কোনোবাই 32 44 48 48 আৰু মনলৈ নাহিছে 32 44 57 57 দুটা 57 61 61 লিখিলোঁ 58 আৰু 72 60 57 57 থেংক ইউ 6টা 9টা 10টা ঠিক আছে এতিয়া চা ইয়াত এইখিনি আমি এনেকৈ লিখা নাছিলোঁ এইখিনি লিখিছিলোঁ কেনেকৈ লিখিছিলোঁ অলপ বেলেগ টাইপত লিখিছিলোঁ আমি গ্ৰুপ ডাটাহে লিখিছোঁ তোমালোকে এইখিনি লিখিবা দেই মই এইখিনি পটককৈ লিখিলোঁ ইয়াত আমি এনেকুৱা টাইপত লিখিছিলোঁ আমি কাৰ কথা চাই আছোঁ গ্ৰুপ ডাটা ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা চাই আছোঁ আমি এইখিনি এনেকৈহে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ 32 কেইটা আছে এটা আছে 44 কেইটা আছে 44 এটা আছে 48 কেইটা আছে 48 দুটা আছে ঠিক তেনেকৈ 57 কেইটা আছে 57 তিনিটা আছে ঠিক তেনেকৈ 61 কেইটা আছে 61 এটা আছে ঠিক তেনেকৈ 58 কেইটা আছে 58 এটা আছে 72 কেইটা আছে 72 এটা আছে মই এনেকৈ লিখিছোঁ এইখিনি নিলিখিবা মই জাষ্ট মই ডাটাখিনি লৈছোঁ এবাৰ ভেৰিফাই কৰি লৈছোঁ বাৰু এইবোৰ ডাটাবোৰ চাই থকা বৰ দিগদাৰ এনেকৈ 32 44 48 57 61 58 72 32 44 48 40 57 61 58 72 1 1 2 3 2 3 1 1 1 1 1 2 3 1 1 ঠিক আছে অ'কে এইখিনি হ'ল এতিয়া তেন্তে কি ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা ইয়াৰ মিন উলিয়াব লাগে মিন উলিয়াবলৈ আমি গম পালোঁ এই ফৰ্মুলাটো ইউজ কৰিব লাগিব এতিয়া এই ফৰ্মুলাটোত আছে কি চোৱা সামেশ্যন এফ আই মানে তলখিনিক যোগ কৰিব লাগিব সেইটো কথা গম পাইছা এইখিনি যোগ কৰিব লাগিব আৰু সামেশ্যন এফ আই এক্স আই ইয়াৰ মিনিংটো কি তুমি প্ৰথমে চোৱা এফ আই আৰু এক্স আইখিনি পূৰণ কৰিব লাগিব মানে 32 পূৰণ 1 প্লাছ 32 পূৰণ 1 কৰিব লাগিব ঠিক তেনেকৈ 44 পূৰণ 1 48 পূৰণ 2 তেনেকৈ এফ আইৰ লগত এক্স আইখিনি পূৰণ কৰিব লাগিব তাৰ পাছত যোগ কৰিব লাগিব তাৰপাছত কি কৰিব লাগিব যোগ কৰিব লাগিব ওপৰত কি কৰিব লাগিব ক'লোঁ মই তেন্তে এফ আই এক্স আইখিনি মানে পূৰণ কৰিব লাগিব প্ৰথম 32ৰ লগত 1 তাৰপৰা 44 লগত 1 তাৰপিছত 48ৰ লগত 2 57ৰ লগত 3 তেনেকৈ পূৰণ কৰিব লাগিব তাৰপিছত সেইখিনিক যোগ কৰিব লাগিব সেইটোৱে দিব সামেশ্যন এফ আই এক্স আই তলত আমাক কি লাগে সামেশ্যন এফ আই ডেট মিনছ কি তলৰ এইখিনিক প্ৰথমে যোগ কৰিব লাগিব সেইটোৱে
এতিয়া সেই কামখিনিকে আমি সহজ কৰিবলৈ কি বনাওঁ টেবুল বনাওঁ টেবুলবোৰ আমাৰ কামটো কি কৰে কেলকুলেশ্যনবোৰ সহজ কৰে তোমালোকে ষ্টেটিষ্টিক বুলি ক'লে এটা কথা মনত ৰাখে কি টেবুলবোৰে কি কৰে আমাৰ অংকবোৰ সৰল কৰে মই ইয়াত টেবুলখন ইয়াতে বনাই দিছোঁ তোমালোকে লাগিলে নেক্সট পেজলৈ যাবা ইয়াত আমি টেবুল বনাবলৈ হ'লে কেনেকৈ টেবুল বনাম মিন উলিয়াবলৈ আমাক কি লাগে চোৱা দুটাটোতো গিভেন ডাটাৰ কাৰণে লিখিবই লাগিব দুটা লিখিবই লাগিব কি লিখিব লাগিব চোৱা যিহেতু দিয়া আছে এক্স আইখিনিটো তুমি বাদ দিব নোৱাৰা লিখিবই লাগিব এফ আইখিনি দিয়া আছে এফ আইখিনিটো লিখিবই লাগিব প্ৰথম কি দিয়া আছে 32 দিয়া আছে 44 দিয়া আছে 48 দিয়া আছে 57 দিয়া আছে 61 দিয়া আছে that 58 দিয়া আছে 72 দিয়া আছে এইখিনিটো লিখিবই লাগিব স্যাৰ এইটো হেৰি মনত পাইছো মনত পৰিছে এতিয়া তোমালোকে চিষ্টেমেটিক নাইকা য'ত ত'ত যি টি পঢ়িলা যে সেইটোৱে মই চিষ্টেমেটিকৰ কথাখিনি কৈছোঁ কাৰণ এইবাৰ মেইন সেইটোৱে কথা ডাটা চাই তোমালোকে ফৰ্মুলা এপ্লাই কৰিব লাগিব কোনটো ক'ড হ'ব এইটো ফৰ্মুলা ক'ড ইউজ হ'ব আগৰটো ক'ড ইউজ হ'ব একদম সেইকাৰণে মই এইখিনি মানে টাইম লগাই পাইছোঁ তোমালোকে বস্তুখিনি জানা খালি মাইণ্ডত মানে খেলি মেলি হৈ আছে অ'কে এতিয়া নেক্সট কি লাগে আমাক এফ আই এক্স আই লাগে এফ আই এক্স আই কি 32ৰ লগত 1 পইণ্ট কৰিলে 32 44 লগত 1 পইণ্ট কৰিলে 44 নেক্সট 48ৰ লগত 2 পইণ্ট কৰিলে কিমান হ'ব 48ৰ লগত 2 পইণ্ট কৰিলে 96 এইটো 57ৰ লগত 3 পইণ্ট কৰিলে 147 মই ভুল হ'ব পৰা দেই 147 নহয় ভুল ক'লোঁ 141 হ'ব চাগে মেবি next 58 141 নহয় নি 171 sorry ওকে এই কামবোৰ কেলে কওঁ আমাৰ জাষ্ট কেলকুলেশ্যনটো সহজ কৰিবলৈ ফৰ্মুলাটোত লাগে কি ফৰ্মুলাটোৰ মতে আমি টেবুল বনাইছোঁ ফৰ্মুলাটো লাগে কি এফ আইখিনিক যোগ কৰিব লাগে এফ আইখিনিক সেইকাৰণে লিখি লৈছোঁ এক্স আইখিনিকটো অভিয়াছলি লিখিবই লাগিব আৰু এফ আই এক্স আই পূৰণ কৰিব লাগে সেইকাৰণে এফ আই এক্স আই কলম এটা বনালোঁ ঠিক আছে আৰু আগত চামেশ্যন চিন আছে মানে এইখিনিক আকৌ যোগ কৰিব লাগিব ফৰ্মুলাটো চোৱা ফৰ্মুলাটোত কি লাগে তেন্তে ফৰ্মুলাটোত লাগে চামেশ্যন এফ আই মানে এইখিনিক যোগ কৰিব লাগিব এইখিনি অভিয়াছলি তেনেই আহিব কাৰণ 10জন ল'ৰা ছোৱালী আছিলে 1 এইখিনি যোগ কৰা 10 পাবা এবাৰ নেক্সট আৰু কি লাগে ওপৰত কি লাগে চামেশ্যন এফ আই এক্স আইখিনিক যোগ কৰা এইখিনিক যোগ কৰিলে কিমান আহিব 32 যোগ 44 যোগ 96 যোগ 171 যোগ 61 যোগ 58 যোগ 72 যোগ কৰিলোঁ কিমান পাম 534 পাম এতিয়া ফৰ্মুলা এপ্লাই কৰি দিয়া দেয়াৰফৰ মিনৰ কাৰণে ফৰ্মুলাটো কি আছিলে এক্স বাৰ ইকুৱেল টু যিহেতু এইখিনি ডিস্ক্ৰিট ফ্ৰিকুৱেঞ্চি ডাটা ফৰ্মুলা এইটো ইউজ হ'ব চামেশ্যন এফ আই এক্স আই ডিভাইডেড বাই চামেশ্যন অফ হ'ব কিমান 534 বাই 53. এতিয়া চোৱা মই এটা কথা কৈ দিছোঁ প্ৰচেছবোৰ চেঞ্জ হ'লে বা অকণমান উলিওৱা টেকনিকটো চেঞ্জ হ'লে ডাটা একেখিনিয়ে আছে 10জন ল'ৰা ছোৱালী মাৰ্কছখিনিয়ে আছিলে দেই অকণমান কেতিয়াবা একেটা বস্তু উলিয়াওঁতে অকণমান শ্লাইড ভেৰি হ'ব পাৰে হা মিনটো বা কিবা এটা বস্তু এটা শ্লাইড ভেৰি হ'ব পাৰে এতিয়া যেতিয়া উলিয়াইছিলোঁ একেখিনি ডাটাই উলিয়াইছোঁ চোৱা অথনি 58.4 পাইছিলোঁ এতিয়া অকণমান বেলেগ এটা পালোঁ 53.4 পালোঁ অলপ ভেৰি হ'ব পাৰে কেতিয়াবা ইয়াত মোৰ কেলকুলেশ্যনো ভুল হ'ব পাৰে ক'ৰবাত কিবা ইমান ভেৰি হ'ব নালাগিছিলে ক'ৰবাত মই কেলকুলেশ্যন ভুল কৰিলোঁ নি বাৰু 32 + 44 + 96 + 171 প্লাছ হ'ব পাৰে কাৰণ মই এইখিনি ৰেণ্ডম ডাটা লৈছোঁ নহয় এনেই মোৰ যি মনলৈ আহিছে তেনেকুৱা লৈছোঁ একো মানে ভাবি চিন্তি লোৱা নাই যে জাষ্ট প্ৰচেছটো বুজা আৰু অন্য একো নাই আগত কেলকুলেশ্যনটো এইটো ঠিকে আছে 53.4 আগতে ভুল কৰিছোঁ আমি আগতে আকৌ চাইছোন 32 + 44 + 48 + 48 + 57 + 57 + 61 + 58 + 72 + 57 1 2 3 6 9 10 ঠিক আছে ঠিকে ইয়াত এইটো 534 হ'ব লাগে মই 584 কৰিলোঁ ঠিকে মই তাকে ভাবিছোঁ ইমান মানে একেখিনি ডাটাই লৈছা নহয় তুমি মিনটো ইমান চেঞ্জ নহয় কেতিয়াবা প্ৰচেছটো বেলেগ হ'লে অলপ চেঞ্জ হয় কিন্তু ইমান চেঞ্জ নহয় মই আগৰবাৰ 58 পাইছোঁ এইবাৰ 53 কেতিয়াও হ'ব নোৱাৰে আগৰবাৰ মই ভুল কৰিছিলোঁ যোগ কৰা ভুল কৰিছিলোঁ 584 নহয় 534 কোনো কাৰেক্টটো নকৰিলে এইটো 534 নাই এতিয়া মানে মিনটো ওলাব আগৰ মতেও 53.4 এই মতে ওলাইছে 53.4 কেতিয়াবা অকণমান শ্লাইড ভেৰি হয় মই এইটো কৈছোঁ প্ৰচেছ চেঞ্জ হ'লে কাৰোবাৰ প্ৰব্লেম আছে নি এইটো প্ৰচেছ এপ্লাই কৰিব পাৰিবানে বুজি পালানে ভালো স্যার ঠিক আছে পটাপট লিখা এইখিনি তোমালোকৰ একদম বেছি কোৱা শুনিছোঁ
শুনিছোঁ কোৱা কিবা কৈছিলা না কোৱা মানে পালুচা কৈছিলা মই কিবা হেৰি কৈছে মানে এইখিনি তোমালোকে আগত পঢ়ি অহা বস্তুৱে হয় যিহেতু লেচনটোত লাগিব সেইকাৰণে মই কৈ দিছোঁ এটা ক্লাছ বেছি লাগিব পাৰে হ'লেও তোমালোকে লেচনটো পঢ়ি ভাল পাবা কাৰণ এই ষ্টেটিষ্টিকবিলাক বস্তুবোৰ মাষ্টৰ মানে অংকবোৰ হাতত ধৰি ধৰি কৰাই নাথাকে সেইবোৰ নিজে কৰিব পাৰিব লাগে ঠিক আছে প্ৰচেছবোৰ জানিব লাগে নিজে কৰিব পাৰিব লাগে কাৰণ কেলকুলেশ্যনে বাকী অন্য একো নাই আৰু যেতিয়াই নিজে পাৰিবা তেতিয়াহে মানে ষ্টেটিষ্টিক পঢ়াটো ভাল লাগিব নহ'লে বুজা টাইপে লাগিব ষ্টেটিষ্টিকত বহুত স্কোপ আছে সঁচাই কৈছোঁ ষ্টেটিষ্টিকটো পঢ়োঁ বুলি ক'লে বহুতে পঢ়িব পাৰা বহুত হেৰি আছে আজিকালিতো বহুত বাঢ়িছে যোনে বাৰু এনেই লাইনত যাবা বা বেলেগ কথা ইঞ্জিনিয়াৰিং চিঞ্জিনিয়াৰিঙত যাবা বেলেগ কথা যিসকলে এনেই আমাৰতো বহুত পৰিমাণৰ ল'ৰা ছোৱালীয়ে BSCও পঢ়ে MSc পঢ়ে সেইবোৰ কথা কৈছোঁ যিসকলে BSc পঢ়িলে তোমালোকে যি ছাবজেক্টত মানে মেজৰ নোলোৱা লাগিলে মানে ছায়েন্সৰ যি ছাবজেক্টত মেজৰ নোলোৱা তুমি ষ্টেটিষ্টিকটো পাছ কোৰ্চ হিচাপে ল'ব পাৰা চ' ভাবি চাব পাৰা এই ছাবজেক্টটো পঢ়ি ভাল লাগে কাৰণ ষ্টেটিষ্টিক মোৰ পাছ কোৰ্চ আছিলে চ' সেইকাৰণে তোমালোকক কৈছোঁ ভাবি চাব পাৰা পঢ়ি ভাল লাগে প্ৰেক্টিকেল থাকে খালি অলপ প্ৰেক্টিকেল বহুত অলপ থাকে আৰু মানে এনেই ইণ্টাৰেষ্ট থাকে ইণ্টাৰেষ্ট মানে লাগে আৰু ভাল লাগে প্ৰেক্টিকেল চেক্টিকেল বহি লিখাবোৰ সেইটো বাৰু এটা হেডেক থাকে যিসকলে বেলেগ ছাবজেক্টত মেজৰ ল'ম বুলি ভাবিলেও মানে ষ্টেটিষ্টিকত তুমি ল'ব পাৰা পঢ়িব পাৰা মানে পাছ কোৰ্চত ল'ব পাৰা মানে সেইটো কৈছোঁ চবেইটোতো ডাক্তৰ নপঢ়ে চবেইটোতো ইঞ্জিনিয়াৰিঙত নাযায় বহুতেতো BSc কৰিব MSc কৰিব মই তেওঁলোকক কৈ আছোঁ BScত মানে ষ্টেটিষ্টিকটো পাছ কোৰ্চত ল'ব পাৰা পাছ কোৰ্চত মানে মেজৰো ল'ব পাৰি এইটো কথা কোৱা নাই মেজৰ ল'ব পাৰি মোৰ দুগৰাকী ফ্ৰেণ্ড মানে ষ্টেটিষ্টিকত মেজৰ আছে MSc কৰি থকা মোৰ নিজৰ ষ্টেটিষ্টিকে আছিলে পাছ কোৰ্চ চ' পঢ়ি ভাল লাগে হ'ল এইখিনি লিখা হ'ল ঠিক আছে এতিয়া অকণমান এডভান্সলৈ যাওঁ এতিয়া আমি কাৰ কাৰণে শিকিম ডিস্ক্ৰিটৰ কাৰণে শিকিলোঁ এবাৰ কণ্টিনিউছৰ কাৰণে শিকিম মিন উলিওৱা শিকি আছোঁ দেই মিন উলিওৱা শিকি আছোঁ কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি আপুনি ফটোখনৰ তলত লিখিছিলে কি কৈছা আপোনাৰ ফটোখনৰ তলত লিখিছিলে মোৰ ফটোখনত এইখিনি ওলাই গ'ল নি কেলকুলেশ্যন কৰি ল'বা এইখিনি কেলকুলেশ্যনটো কি আৰু মোক সেইটো মনত পেলাই দিবা ঠিক আছে কণ্টিনিউৱাছ ফ্ৰিকুৱেঞ্চি ডাটাত এতিয়া এইখিনি আৰু মই ক'ব নালাগে এইখিনি তোমালোকে পঢ়া 7 মাহ 8 মাহো নাহোৱা পঢ়িছিলানে মনত আছেনে কি পঢ়িছিলা প্ৰত্যক্ষ পদ্ধতি সেইখিনি প্ৰত্যক্ষ পদ্ধতি কি আছে নামকেইটা কৈ দিয়া ঢাপ বিচ্যুতি পদ্ধতি বিবেচিত মাধ্য পদ্ধতি মাধ্য পদ্ধতি এইকেইটা মই ডিটেইলছত নকওঁ কাৰণ এইকেইটা পঢ়া তোমালোক বেছি দিন নাই হোৱা 10ত পঢ়িছা এইকেইটা লং মেথড হয় এইকেইটা মই যেতিয়া অংক কাম তেতিয়া কৈ দিম লাগিলে আকৌ এবাৰ মানে প্ৰচেছটো আকৌ এবাৰ নকওঁ আৰু এটা কি আছিলে ঢাপ বিচ্যুতি পদ্ধতি তেন্তে এই মেথডকেইটা ক'ত এপ্লাই হয় গম পালাই তেন্তে এই মেথডকেইটা ক'ত এপ্লাই হয় যেতিয়া ডাটাখিনি তোমাৰ এইটো টাইপত থাকে এনেকৈ থাকে মানে শ্ৰেণী অন্তৰাল হিচাপে থাকে এইটো ছিষ্টেমত তেতিয়া আমি এইকেইটা মেথড এপ্লাই কৰোঁ যিখিনি বিষয় তোমালোকে ক্লাছ 10ত পঢ়িছিলা প্ৰত্যক্ষ পদ্ধতি ইংলিছত কয় ডাইৰেক্ট মেথড মেক্সিমাম আমি ডাইৰেক্ট মেথডত কৰোঁ ডাইৰেক্ট মেথডত কৰিলেও হ'ব ডাইৰেক্ট মেথডটো ইজি চিম্পুল একদম চিম্পুল নেক্সটটো হৈছে এজিউম মিন মেথড নেক্সটটো হৈছে ঢাপ বিচ্যুতিটো কি কয় জানা নি কি আছিলে ষ্টেপ ডেভিয়েশ্যন মেথড এইটো যাবা কাটি দিছিলে ন মই পাহৰি থাকিলোঁ ষ্টেপ ডেভিয়েশ্যন মেথড মই ল'ৰা ছোৱালীক 10ত এনেকৈ শিকাওঁ ডাইৰেক্ট মেথডত 4টা ঘৰ বনাব লাগে এজিউম মিন মেথডত মানে ঢাপ বিচ্যুতি পদ্ধতি 5টা বনাব লাগে আৰু ঢাপ বিচ্যুতি পদ্ধতি 6টা ঘৰ বনাব লাগে ল'ৰাখিনিও নহয় বৰ খেলি মেলি কৰে ছাৰ সদায় এটাই প্ৰশ্ন ছাৰ কোনটো কুৱেশ্যনৰ কেইটা ঘৰ বনাব লাগে কেনেকৈ মনত ৰাখিম সেইটোৱে প্ৰশ্ন মানে কেনেকৈ ঢাপ প্ৰত্যক্ষত কেইটা বিবেচিতত কেইটা প্ৰত্যক্ষ পদ্ধতি 4টা ঘৰ বনাব লাগে এনেকৈ কলম বিবেচিত মাধ্য পদ্ধতি 5টা ঢাপ বিচ্যুতি পদ্ধতি 6টা তোমালোকে ঢাপ বিচ্যুতি পদ্ধতি নাজানিলেও হ'ব প্ৰত্যক্ষ পদ্ধতিটো জানিব লাগিব 11ত প্ৰত্যক্ষ পদ্ধতি একদম চিম্পুল গোটেইখিনি বস্তু তোমালোকে প্ৰত্যক্ষ পদ্ধতিৰে কৰিব পাৰা কিন্তু বিবেচিত মাধ্য পদ্ধতিটো কেলৈ জানিব লাগিব বুলি মই কৈছোঁ 11ত কাৰণ চোৱা কেতিয়াবা প্ৰত্যক্ষ পদ্ধতিত অংকবোৰ কেলকুলেশ্যন টান হৈ যায় তোমালোকে 10তো সেইটো কথা চাই ক'ৰবাত নহয় ক'ৰবাত কৈছে প্ৰত্যক্ষ পদ্ধতিটো আমি প্ৰত্যক্ষ পদ্ধতি থকা পাছতো আমি এইকেইটা পদ্ধতি কেলৈ আহিলে কাৰণ প্ৰত্যক্ষ পদ্ধতি কেতিয়াবা কেলকুলেশ্যনবোৰ বহুত ডাঙৰ হৈ যায়
ডাটাবোৰ বহুত ডাঙৰ ডাঙৰ কেলকুলেশ্যন কৰিবলগীয়া হয় সেই কেলকুলেশ্যনবোৰ মিনিমাইজ কৰিবলৈ আমি এইকেইটা পদ্ধতি বনাই লৈছোঁ এটা বিবেচিত মাধ্য পদ্ধতি এটা ধাপ বিচ্যুতি পদ্ধতি চ' তোমালোকে প্ৰত্যক্ষ পদ্ধতিটোতে অলমষ্ট চব মাধ্য ওলাই যায় হা নোলাই বুলি নকওঁ কিন্তু কেলকুলেশ্যনবোৰ টান হয় ঠিক আছে এইটো একদম চিম্পুল পদ্ধতি 4টা ঘৰ বনাই দিলে হৈ যায় আৰু তাৰপিছত সেইকাৰণে বিবেচিতটো মাধ্যটো জানি থবা আৰু মই অংক কৰোঁতে এবাৰ দেখাই দিম বা টেনতো পঢ়ি আহিছা তোমালোকে এক্সাম্পল মই আগতেই লৈছোঁ এক্সাম্পল মই টেবুলখন কেনেকৈ বনাইছিলোঁ টেবুলখন মই এনেকৈ বনাইছিলোঁ এইবাৰ নোচোৱাকৈ মই বনাব পাৰিম চাবা প্ৰথম 0 পৰা 20 লৈছিলোঁ নেক্সট 20 পৰা 40 লৈছিলোঁ নেক্সট 40 পৰা 60 লৈছিলোঁ নেক্সট 60 পৰা কিমান লৈছিলোঁ অ'কে প্ৰথমটো লৈছিলোঁ ক্লাছ ইণ্টাৰভেল নেক্সটটো লৈছিলোঁ কি ফ্ৰিকুৱেঞ্চি কিমান আছিলে 0 পৰা 20 ভিতৰত কিমান আছিলে পাহৰি থাকিলোঁ মই এইটো ফ্ৰিকুৱেঞ্চি লিখিছোঁ 0 ইয়াত কিমান আছিলে 1 আছিলে 0 ইয়াত নেক্সটটোত 1 আছিলে 1 নেক্সটটোত 7 নেক্সটটোত 2 মই এতিয়া প্ৰথম প্ৰত্যক্ষ পদ্ধতিটো দেখাইছোঁ মানে ডাইৰেক্ট মেথডটো দেখাইছোঁ ডাইৰেক্ট মেথডত কি কৰিব লাগে বুলি ক'লোঁ 4টা ঘৰ বনাব লাগে প্ৰথম মই কাৰ কথা দেখাইছোঁ ডাইৰেক্ট মেথড জানাই আৰু এইখিনি জানা আৰু এটলিষ্ট এইখিনি জানা টেনত পঢ়ি আহিছে 4টা ঘৰ বনাব লাগে প্ৰথমখিনিত একেই আহিব ক্লাছ ইণ্টাৰভেল এই ফ্ৰিকুৱেঞ্চি প্ৰথম দুটা ঘৰত একেই আহিব ক্লাছ ইণ্টাৰভেল সেকেন্ডত ফ্ৰিকুৱেঞ্চি নেক্সটটোত কি আহে জানা নি নেক্সটটোত কি আহে অসমীয়াত কি কয় মোক সেইটো কৈ দিলে হ'ব নেক্সট ঘৰটোত কি দিব লাগে ৰাজমণি তোমাকে ল'ম আৰু লোৱা নাই ন আজি এক্সাই কি নামটো কি বুলি কয় অসমীয়াত কি বুলি কয় হা 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 চেনিউচ আমি ইংলিছত কম মিড পইণ্ট ক্লাছ মাৰ্ক বুলিও কয় দেই ক্লাছ মাৰ্ক বুলিও কয় হা ক্লাছ মাৰ্ক বুলি কয় আৰু ইয়াক এক্সাই দিনত কয় ইয়াক কিহে দিনত কয় এক্সাই দিনত কয় তেন্তে এই ফ্ৰিকুৱেঞ্চি মানে কি ফ্ৰিকুৱেঞ্চি মানে এফ আই ফ্ৰিকুৱেঞ্চি মানে কি এফ আই আৰু ক্লাছ মাৰ্কটো কেনেকৈ উলিয়াই জানাই ক্লাছ মাৰ্কক এক্সাই বুলি কয় বা ক্লাছ মাৰ্কক মিড পইণ্ট বুলিও কয় বা এইটো চেনিউচক অসমীয়াত ক'লে চেনিউচক আৰু লাষ্টৰ ঘৰটোত এফ আই এক্সাই পূৰণ কৰিব লাগে মই ডাটাখিনি লিখি লৈছোঁ প্ৰথম ক্লাছ ইণ্টাৰভেল আছিলে 0 to 20 নেক্সট আছিলে 20 to 40 নেক্সট আছিলে 40 to 60 60 to 80 20 to 40 নেক্সট 40 to 60 নেক্সট 60 to 80 তোমালোকৰ যদি এবাৰ বেছিক ফাউণ্ডেশ্যনটো ক্লিয়াৰ হৈ যায় লেচনটো একদম পানী লাগিব হা সেইকাৰণে মই বেছিকত বেছি গুৰুত্ব দি আছোঁ 9 পৰা কথাখিনি ডাইৰেক্ট লেচনটো পঢ়িবলৈ অকণমান কিটিক লাগে প্ৰত্যেকটো অংক নহ'লে তোমাৰ বৌ লাগিব চ' মই ধুনীয়াকৈ প্ৰত্যেকটো অংক বুজাই দিম চব অংক তোমালোকে নিজে কৰিব পাৰিবা মিছা কচুষ্টি ক'বা লেচনটো শেষ হোৱাৰ পিছত বহুত ভাল লাগে 0 পৰা হেৰিলৈকে 20 লগত 0 আছিলে ইয়াত 1 আছিলে ইয়াত 3 আছিলে ন ইয়াত 3 আছিলে ইয়াত আকৌ 1 আছিলে এবাৰ চাই লৈছোঁ 0 1 3 নহয় চৰি 7 এতিয়া মিড পইণ্টটো কেনেকৈ উলিয়ায় যাক অসমীয়া শ্ৰেণী সূচক বুলি কয় কেনেকৈ উলিয়ায় এই ক্লাছ ইণ্টাৰভেলটোক যোগ কৰিব লাগে তাৰপৰা 2 ডিভাইড কৰিব লাগে 0 আৰু 20 যোগ কৰিলে কিমান হ'ব 20 হ'ব 2 ডিভাইড কৰিলে 10 হ'ব ঠিক তেনেকৈ 20 আৰু 40 যোগ কৰিলে কিমান হ'ব 60 হ'ব 2 ডিভাইড কৰিলে 30 হ'ব এতিয়া বাকীখিনি যোগ কৰি নাচালেও হয় তোমালোকে টেনতো শিকাইছা 10 পৰা 30লৈকে 20 বাঢ়িলে আকৌ 30 পৰা 50 হ'ব 20 বাঢ়িব আকৌ 50 পৰা 70 হ'ব 20 বাঢ়িব তোমালোকে এইটো ভেৰিফাই কৰি চাবা 80 আৰু 60 যোগ কৰা কিমান হ'ব 140 140ক 2 ডিভাইড কৰা 70 পাবা ঠিক তেনেকৈ 40 আৰু 60 যোগ কৰা 100 তাক 2 ডিভাইড কৰা 50 পাবা ঠিক তেনেকৈ এই দুটা যোগ কৰা 60 পাবা তাক 2 ডিভাইড কৰিব লাগে খালি 30 পাবা এতিয়া সেইখিনিক আমি কিহে দিনত কৰিম এক্স আই দিনত কৰিম এতিয়া লাষ্ট ষ্টেপত আমি কি উলিয়াব লাগিব এফ আই ইনটু এক্স আই মানে পূৰণ ফল উলিয়াব লাগিব প্ৰথমটোতো অভিয়াছলি 0 হ'ল 0 লগত 10 পূৰণ কৰিলে 0 হ'ল নেক্সটটো 1 লগত 30 পূৰণ কৰিলে 30 হ'ব এইটো হ'ব 350 হ'ব এইটো হ'ব 140 হ'ব এতিয়া ফৰ্মুলাটো মই কি শিকাইছিলোঁ ইয়াৰ ফৰ্মুলাটো নাই শিকোৱা নি এই ফৰ্মুলা সেইটোৱে আগতে মিনুলীয়া ফৰ্মুলাটো কি সামেশ্যন এফ আই এক্স আই ডিভাইডেড বাই সামেশ্যন এফ আই এইটো ফৰ্মুলা টেনতো শিকিছিলা এইটো ফৰ্মুলা তেন্তে হিয়াই আমাক কি লাগিব সামেশ্যন এফ আই লাগিব এইখিনি লাগিব আৰু কি লাগিব সামেশ্যন এফ আই এক্স আই মই এইখিনি লেচন মানে টেনত পঢ়াই বৰ ভাল লাগে এনেই পঢ়াই ভাল লাগে আৰু কাৰণ মোৰ নিজৰ হেৰি আছিলে এইখিনি ওলাব এইখিনিতো ওলাই 10 ওলাব মই কেলৈ কৈছিলোঁ কাৰণ সামেশ্যন এফ আই কি বুজায় আল্টিমেটলি তোমাৰ নাম্বাৰ অফ অবজাৰ্ভেশ্যন বুজায় কাৰণ 10জন ল'ৰা ছোৱালী লৈছিলে যে 10জনে ওলাব যোগ কৰি চালেও গম পাবা
10 ওলাব এতিয়া আমাক ফাইনালি লাগে সামেশন এফ আই এক্স আই যোগ কৰা কিমান হ'ব 140 যোগ 350 যোগ 30 520 ওলাইছে হয় ন 520 আচ্ছা 520 therefore mean x bar equal to summation fi xi divided by summation কিমান হ'ব 520 by 10 বেসিক্যালি 52 ওলাব মই কৈছোঁ অকমান স্লাইড ভেৰি হয় ইমানটো ভেৰিয়েশ্যন হ'ব পাৰে দেই ইয়াত মেথডটো চেঞ্জ হোৱাৰ কাৰণে আগৰবাৰ পাইছিলোঁ আগৰবাৰ যেটো ডাটা একেখিনি আছিলে আগৰবাৰ পাইছিলোঁ 58 3.8 পাইছিলোঁ এবাৰ 52 পাইছোঁ স্লাইড ভেৰিয়েশ্যনটো হয় মেথড চেঞ্জ হ'লে সেইটো ভয় খাব নালাগে স্লাইড ভেৰিয়েশ্যন হয় কাৰো প্ৰব্লেম আছে নেকি ডাইৰেক্ট মেথড বুজি পালা নাই মই মোষ্ট অংক মই মেক্সিমাম অংক ডাইৰেক্ট মেথডতে কৰাম কিন্তু য'ত কেলকুলেশ্যন টান হ'ব তাত মই এজিউম মিন মেথডলৈ যাম বুজি পালানে সোনকালে ৰেছপন্ড কৰা পালো স্যাৰ পালা আজি মই গোটেই বেছিখিনিয়ে কৈছোঁ আৰু অকণমান আছে ক'বলৈ নেক্সট ক্লাছৰ পৰা ডাইৰেক্ট ক্লাছ 11ত ফ'কাছ কৰিম ক্লাছ 11ত তোমালোকৰ কি আছে পঢ়ি ভাল পাবা মেজাৰ্ছ অফ ডিছপাৰ্চন আছে পঢ়ি ভাল লাগে এইখিনিৰ লগতে লিংক হৈ গৈ আৰু বুজাই দিম ধুনীয়াকৈ অ'কে এইটো আছিলে ডাইৰেক্ট মেথড ইয়াতে মই এজিউমিনটো ইয়াতে কৰি দিওঁ নি ইয়াতে দেখাই দিওঁ ন এজিউমিনটো ইয়াতে দেখাই দিওঁ তোমালোকে বহিখনৰ তলত লিখিবা এজিউমিনৰ ফৰ্মুলাটো কোৱা কোনেও জানা এজিউমিন মেথড মানে হেৰি কোৱা সেকেন্ড মেথডটো কি আছিলে বিবেচিত মাধ্য পদ্ধতি ফৰ্মুলাটো জানা নি a plus sigma fi di হ্যাঁ নাও না a plus প্লাস a প্লাস Hello? শুনি আছো a প্লাস sigma fi সিগমা এফ sigma fi di sigma fi di divided by sigma fi ওকে তেন্তে কিছু হলো মনত আছে ভাল কথা তোমালোকে বহিখনৰ তলত লিখিবা মই ইয়াতে লিখি দিছোঁ আৰু মোৰ ডাটাখিনি চাবলৈ সুবিধা হ'ব কিন্তু তলত ইয়াতে লিখিছোঁ তেন্তে তোমালোকৰ ইমানখিনি লেগে লাগিব মই লাষ্ট মেথডটো এনো নিশিকাওঁ ষ্টেপ ডেভিয়েশ্যন মেথড নালাগে এইটোলৈকে জানিলে হ'ব বিবেচিত মাধ্য পদ্ধতি ইয়াত তেন্তে এটা নতুন বস্তু দেখিছা সেই নতুন বস্তুটো হৈছে এ আৰু ডি এ মানে কি আমাৰ চোৱা যিখিনি আমি ডাটা যিখিনি মানে ভেলু ইউজ কৰিম তাৰ পৰা মই এটা ভেলু মই নিজে ভাবি ল'ম এইটো মিন বুলি বা মাধ্য বুলি নিজে ধৰি ল'ম সেইকাৰণে মেথডটোৰ নাম হৈছে এজিউম মিন মানে ধৰি লোৱা তুমি প্ৰথমে নিজে তাৰ এ ভেলু ধৰি ল'ব লাগিব যিখিনি বিগিনিঙৰ ভেলুখিনিৰ পৰা বিগিনিঙৰ ভেলু কোনখিনিৰ পৰা এইটো চিলেক্ট কৰিব লাগে এই এক্স আইখিনিৰ পৰা এইটো চিলেক্ট কৰিব লাগে এটা নিজে ধৰি ল'ব লাগে সেইটো মাজৰ ভেলু এটা ধৰোঁ যে জেনেৰেলি যিটো মাজত পৰে মাজত যদি দুটা পৰে তাৰ যিকোনো এটা ল'লে হয় সেই এইটো হৈছে এজিউম মিন এই মানে কি তেন্তে এজিউম মিন আমি এইটো নিজে ধৰিব লাগে নিজে ধৰিব লাগে ক'ৰ পৰা ধৰিব লাগে ক'লো এক্স আই পৰা ধৰিব লাগে এক্স আই পৰা ধৰিব লাগে কোনখিনিৰ পৰা ধৰিব লাগে এক্স আই পৰা ধৰিব লাগে এক্স আই মাজতো ধৰিব লাগে মাজত যদি দুটা থাকে তাৰ যিকোনো এটা ল'ব লাগে টেনত শিকি আহিছা আৰু ইয়াত যে ডি আই আছে ডি আই মানে কি কিনাত লিখি লোৱা হোৱাট ইজ ডি আই মানে হৈছে এক্স আই মাইনাছ এ ডি আই মানে কি এক্স আই মাইনাছ এ আৰু অথনি মই কৈছিলোঁ টেনলা কেনেকৈ শিকাম বুলি কৈছিলোঁ বিবেচিত মাধ্য পদ্ধতিত কেইটা ঘৰ বনাব লাগে 5টা তেন্তে তোমালোককো শিকাইছোঁ 5টা ঘৰ বনোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা আজি বেছিক গোটেইখিনি ক'লোঁ আৰু যিখিনি লাগিব তোমালোক 9 10 মিলাই গোটেইখিনি বেছিক ক'লোঁ প্ৰথমটোত একেই আহিব ক্লাছ ইণ্টাৰভেল নেক্সটটোত কি আহিব ফ্ৰিকুৱেঞ্চি মানে এফ আই মই শ্বৰ্টকাটত লিখিছোঁ আৰু নেক্সটটোত কি আহিব মিড পইণ্ট মানে কি এইটো পইণ্ট লিখিছোঁ আখৰবোৰ মোৰ বেয়া হৈছে এক্স আই নেক্সট কি আহিব নেক্সট আহিব ডি আই আহিব ইয়াত সেইটোৱে চেঞ্জ নেক্সট আহিব ডি আই আৰু ডি আই ফৰ্মুলাটো কি এক্স আই মাইনাছ এ নেক্সট আহিব ডি আই আৰু ডি আই ফৰ্মুলাটো হৈছে এক্স আই মাইনাছ এ আৰু লাষ্টৰ ঘৰটোত আহিব এফ আই ডি আই কোৱা শুনি আছোঁ ওপৰবোৰ নিলিখিলেও হ'ব নি কৈছা হ'ব হ'ব ফ্ৰিকুৱেঞ্চি বুজি পায় আৰু এফ আই মানে ফ্ৰিকুৱেঞ্চি অ'কে মই ভেলুখিনি লিখি লৈছোঁ ইয়াৰ পৰা যিহেতু একেখিনি ডাটাই মই গোটেই ক্লাছটো আজি শেষ কৰিলোঁ 0 পৰা 20 পৰা 40 পৰা 60 পৰা 80 মালাচি বুজি পালা নাই মনে থাকা পালো স্যার অংকিতা আছেনে
অংকিতা পালো স্যাৰ পালা ঠিক আছে ওকে ফ্ৰিকুৱেন্সিখিনি কি হ'ব তেন্তে 0 1 7 2 ইয়াত মিড পইণ্টখিনি একে ওলাব যোগ কৰিছা একে ওলাব আগত যিখিনি উলিয়াইছিলে এইখিনিলৈকেতো একে থাকিব এতিয়া নেক্সট কামটো আহিলে আমি এটো ধৰিব লাগে এতিয়া এটো ক'ৰ পৰা ধৰিব লাগে 101খিনিৰ পৰা ধৰিব লাগে 101খিনি মানে 10 30 50 70 এইখিনিৰ পৰা যিকোনো এটাক আমি এ বুলি ধৰি ল'ব লাগে মানে এজিউমিন ধৰি লোৱা মাধ্য যিকোনো এটাক ধৰি ল'ব লাগে কোনটোক ধৰিম এতিয়া জেনেৰেলি মাজতো ধৰে মাজত যিটো পৰে এটা মাজতো ইয়াত চাব গ'লে দুটা পৰিছে 30ও পৰিছে মাজত 50ও পৰিছে তেন্তে এনেকুৱা ধৰণৰ ক্ষেত্ৰত যিটো ধৰা তোমাৰ মনৰ কথা যিটো ধৰা আনচাৰ প্ৰায় একেই পাবা মাজতো ধৰিব লাগে তেন্তে মই ইয়াত 30টো ধৰি ল'লোঁ এক হিয়ে এটো কি ধৰি লৈছোঁ মই 30 ধৰি ল'লোঁ হিয়ে এ ইকুৱেল টু 30 তেন্তে ইয়াত ডি আই ফৰ্মুলাটো কি হ'ব তেন্তে এক্স আই মাইনাছ 30 হ'ব ডি আই ফৰ্মুলাটো কি হৈ যাব এক্স আই মোৰ মানুহটোৰ ওপৰত আহিলোঁ হয় ন এইখিনি মানুহটোৰ ওপৰত পৰিছে চৰি এইখিনি মোৰ মানুহটোৰ ওপৰত পৰিছে ৰেকৰ্ডিং চোৱাখিনি বৰ গালি পাৰি থাকিব মই টেবুলখন মই আকৌ বনাইছোঁ বা পাছত মই ভাবি চাইছোঁ পটাপট বনাইছে বেছি দিন নালাগে last interval frequency class mark বা এইটো মিড পইণ্ট বুলিও কয় এইটো এফ আই এইটো ডি আই ফৰ্মুলাটো হৈছে এক্স আই মাইনাছ এ লাষ্টটো হৈছে এফ আই ডি ভ্যালুখিনি আছিলে 0 to 20 20 to 40 40 to 60 60 to 80 এতিয়া নেক্সট আছিলে 0 1 7 2 0 1 7 2 ইয়াত পাইছিলে 10 30 50 70 এতিয়া মই কি ক'লোঁ এটো চিলেক্ট কৰিব লাগে এইটো ক'ৰ পৰা চিলেক্ট কৰিব লাগে এক্স আইখিনিৰ পৰা যিটো মাজত পৰে ইয়াত যিহেতু দুটা পৰিছে সেইকাৰণে যিকোনো এটাক ধৰি ল'ব এই 30ক ধৰি ল'লোঁ তেন্তে ফৰ্মুলাটো কি হৈ যাব ইয়াত এক্স আই মাইনাছ এই জেগাত 30 পাম এতিয়া এক্স আই কি বুজাইছে এইটো হ'ল এক্স এইখিনি হ'ল এক্স আই মানে এই প্ৰথমটো হ'ল x1 ছেকেণ্ডটো হ'ল x2 থাৰ্ডটো হ'ল x3 নেক্সটটো হ'ল x4 তেনেকৈ গৈছে মানে এতিয়া প্ৰথম ঘৰটোত কি লিখিব লাগিব এক্স আই মানে প্ৰথম ঘৰটোৰ কাৰণে x1 minus 30 মানে 10 minus 30 10 minus 30 কৰিলে minus 20 নেক্সট ঘৰটোত 30 minus 30 কৰিলে 0 নেক্সট ঘৰটোত 50 minus 30 কৰিলে 20 নেক্সট ঘৰটোত 70 minus 30 কৰিলে 40 কথাটো বুজি পালা নে কাৰ পৰা বিয়োগ কৰিছোঁ এক্স আই মানে এইখিনিৰ পৰা 30 বিয়োগ কৰিছোঁ 10ৰ পৰা 30 বিয়োগ কৰিলে কিমান minus 20 30 পৰা 30 বিয়োগ কৰিলে 0 50ৰ পৰা 30 বিয়োগ কৰিলে 20 40 পৰা 30 বিয়োগ কৰিলে 40 পৰা 70 পৰা 30 বিয়োগ কৰিলে 40 অ'কে এতিয়া লাষ্ট ষ্টেপত কি কৰিব লাগে এফ আই ডি আইখিনি পূৰণ কৰিব লাগে ক'ত আছে এফ আই আছে এইখিনি ডি আই আছে এইখিনি পূৰণ কৰা প্ৰথম 0 লগত -20 পূৰণ কৰা মানে 0 আহিব 1ৰ লগত 0 পূৰণ কৰিলে 0 আহিব 7ৰ লগত 20 পূৰণ কৰিলে কিমান আহিব ক'ত ভুল কৰিলোঁ না কৰা 7ৰ লগত 20 পূৰণ কৰিলে 140 নেক্সট এইখিনি মই নিজে ডাটাখিনি লৈছোঁ ন সেইকাৰণে অকণমান খেলি মেলি হ'বও পাৰে অ'কে এতিয়া আমি উলিয়াব লাগিব সামেশন এফ আই ফৰ্মুলাটো কি আছিলে ফৰ্মুলাটো আছিলে সামেশন এফ আই ডি আই লাগে আৰু সামেশন এফ আই লাগে সামেশন এফ আই চবতে লাগেই আৰু সামেশন এফ আই লাগে আৰু সদায় লাষ্টতো লাগে সামেশন এফ আই ডি আই টেবুলখনৰ লাষ্টৰ বস্তুটো লাগে যোগ কৰাটো যোগ কৰিলে কিমান আহিব যোগ কৰিলে 220 হয় 220 আজি মোৰ কেলকুলেশ্যন কি হৈছে হয় এইবোৰ কেলকুলেশ্যন মুখতে থাকে 220 অ'কে এইটোতো 10 ওলাব এইটো 1ৰ লগত 7 এইটো 10 অ'কে এতিয়া ফৰ্মুলা লগাই দিয়া ফৰ্মুলা কি আছিলে টেবুলখন বনোৱা হ'ল নি কোনটো মেথড কৰি আছো এইটো মেথড এই এজিউম মিন মেথড হ'ল স্যাৰ ঠিক আছে অ'কে দেয়াৰফৰ মিন কি হ'ব দেয়াৰফৰ মিনৰ কাৰণে ফৰ্মুলাটো কি আছিলে x bar ইকুৱেল টু a প্লাছ সামেশন এফ আই ডি আই ডিভাইডেড বাই সামেশন এফ আই এ ভেলু কিমান পালা এ ভেলু কিমান ধৰিছিলা 30 এই জেগাত আহিব 30 প্লাছ
সামেশন FIDI জেগা 220/10 220/10 বেসিক্যালি 30 প্লাস 22 কিমান পাবা 52 মোটামুটি ওচৰাচৰি পাইছা ভ্যালু মানে প্ৰসেছটো মই কৈছিলো প্ৰসেছটো চেঞ্জ হ'লে অলপ মানে বেলেগ বেলেগ হয় প্ৰসেছটো চেঞ্জ হ'লে বা ডাটাবোৰ সিস্টেমবোৰ বেলেগ বেলেগ কৰিলে খালি মোটামুটি ওচৰতে থাকে আৰু অলপ অলপ বেলেগ বেলেগ হয় ওকে তেন্তে আমি এইটো মেথড কোনটো ইউজ কৰিছিলো এইটো মেথড হৈছিলে এজিউমিন মেথড এইটো মই অংক কৰোঁতে ইউজ কৰিম কেবা জেগাত অংক কৰোঁতে ইউজ হ'ব এইটো এজিউমিন মেথডটো ভালকৈ মনত ৰাখিবা এজিউমিন মেথডত 5টা ঘৰ বনাব লাগে তেন্তে আজি গোটেই বেছিকখিনি মই ক'লোৱে চাগে হ'ল নে এইখিনি লিখা এইডোখৰলৈকে ওকে ওকে মই বিগিনিঙতে কি কৰিছিলোঁ বিগিনিঙতে মই কৈছিলোঁ এইখিনি চেণ্ট্ৰেল টেণ্ডেঞ্চি বুলি কয় মিন মেডিয়ান মুডক কি বুলি কয় চেণ্ট্ৰেল টেণ্ডেঞ্চি চেণ্ট্ৰেল টেণ্ডেঞ্চি ইয়াত 3টা আছে এটা হ'ল মিন আজি মিনৰ বিষয়ে ডিটেইলছত আলোচনা কৰিলোঁ কি হয় কি নহয় মেডিয়ানটো তোমালোকক য'ত য'ত লাগিব তেতিয়া মই কৈ দিম একদম ইজি মেডিয়ানটো একদম ইজি একো টেবুল চেবুল মলাব নালাগে জাষ্ট ডাটাখিনি এৰেঞ্জ কৰিব লাগে এৰেঞ্জ কৰি যিটো মানে কেতিয়াবা n/2 চাব লাগে আৰু কেতিয়াবা n+1/2 চাব লাগে সেইটো একদম ইজি মই অংক কৰোঁতে বুজাই দিম আৰু হেৰি মুডটো নালাগে মুডটো হৈছে যিটো ভেলু চবতকৈ বেছি আহে সেইটো নালাগে মেডিয়ানটো তোমালোকক অংক কৰোঁতে বুজাই দিলে হ'ব মানে তোমালোকে এনেও যদি 10ৰ কিতাপখন সময় পোৱা 10ৰ কিতাপখন এবাৰ চাব পৰা মধ্যমা পাঠটো 10 বা 9 মধ্যমা পাঠটো কি কৰোঁ সেইটো এবাৰ চালে হ'ল বেছিকখিনি কথাখিনি ক'লোঁ আজি গোটেইখিনি কথাই ক'লোঁ বেছিক নেক্সট ক্লাছৰ পৰা তেন্তে আমি কি কৰিম এক্সাৰচাইজ নহয় চৰি এক্সাৰচাইজ কৈছোঁ এই ডাইৰেক্ট আৰু এইবাৰ তোমালোকৰ 11ত যিখিনি আছে সেইখিনি পঢ়িম প্ৰব্লেম আছে নেকি কাৰোবাৰ সুধিবলগীয়া এনিথিং আছে যদি কোৱা নাই স্যাৰ বুজি পালা নাই নাই স্যাৰ বুজি পালা কোৱা স্যাৰ শুনিছোঁ কোৱা বুলকুল হে সাই টেবুল কৰি আছে হে টেবুল কৰি টেবুলটো নিজে বনাব লাগে কোৱা সাই এ এক্সাই মানে যেটা আমি এইটো যে পাছো সাই যি থাকিলে যে এটা ধৰিলে অকণ অসুবিধা হয় মানে 50 কৰি যে না এনেকৈ মাজতো ধৰিব লাগে মানে মাজতো নোপোৱা তেতিয়া যিকোনো এটা ধৰিলে একেটা ওলাব তুমি 50টো ধৰি কৰি চালে একেটা আনচাৰ পাবা যদি দুটা থাকে মানে সৰুটো ধৰিলে বেছি সহজ হয় নেকি বাৰু তেনেকুৱা কেলকুলেশ্যনটো হ'ব পাৰে সেইটো কোনো কথা নাই তেনেকুৱা যিকোনো এটা ধৰিলে হয় একেধৰণৰ কেলকুলেশ্যন হ'ব পাৰে কেতিয়াবা হৈ যায় এইটো ইফ টাইপ কিবা এটা কৰে নহয় কিবা এটা মানে হেৰি স্পণ্টেনিয়াছ কেতিয়াবা হৈ যায় আৰু সৰু হয় এনেকৈ তেনেকুৱা কথা নাই ঠিক আছে নেক্সট তেন্তে আমি ডাইৰেক্ট 11ৰ টপিকত যাম কৰিম 11ৰ টপিকত আমাৰ তোমালোকৰ কি আছে মই এবাৰ কৈ দিছোঁ সেই তোমালোকৰ টপিকটো আছে মেজাৰ্ছ অফ ডিছপাৰচন এতিয়া আমি ক'লোঁ যে আজি কি শিকিলোঁ আজি আমি শিকিলোঁ কিবাখিনি ডাটা দিয়া আছে ডাটাখিনি কেনেকৈ চেণ্ট্ৰেল টেণ্ডেঞ্চিটোৰ কথা ক'ব পাৰি চেণ্ট্ৰেল টেণ্ডেঞ্চি মানে মিন মেডিয়ান মুড সেইবোৰৰ কথা ক'ব পাৰি এতিয়া মিন মেডিয়ান মুডে এভাৰেজ এটা আইডিয়া এটা দিয়ে ডাটাখিনিৰ ওপৰত এতিয়া সেই এভাৰেজ আইডিয়াটো যে দিয়ে সেই এভাৰেজ আইডিয়াটো সদায় সকলো ক্ষেত্ৰত কাম নকৰে তাৰ উপৰিও আমি ডাটাখিনিৰ ওপৰত বেলেগ বেলেগ অলপ ইণ্টাৰপ্ৰিটেশ্যন কৰিব লাগে মানে ডাটাখিনি নেচাৰটো চাব লাগে বিহেভিয়াৰটো চাব লাগে সেই নেচাৰ বা বিহেভিয়াৰ চোৱা কামখিনি ক'ত কৰিম মেজাৰ্ছ অফ ডিছপাৰচনত কৰিম ডিছপাৰচন মানে পাৰ্থক্য ডাটাবোৰৰ পাৰ্থক্যটো কেনেকুৱা ডিছপাৰচন শব্দটো তোমালোকে ক'ত পাইছা জানানে ফিজিক্সত ক'ত পাইছিলা হেৰি প্ৰিজম এটা মাজে যে পোহৰটো পাৰ হৈ যাওঁতে পোহৰটো যে এনেকৈ হেৰি হৈ যায় যে মনত পৰিছে নাই 10ত আছিলে নে ক'ত আছিলে বাৰু 12তো আছে আৰু ক'ত আছিলে মই পাহৰি থাকিলোঁ প্ৰিজম এটা আছে প্ৰিজম এটা মাজে যে বগা পোহৰ পাৰ কৰালে যে 12ত আছে আৰু 10তো আছে চাগে বগা পোহৰ 12তো বহুত ধুনীয়াকৈ আছে এইখিনি বগা পোহৰটো যে 7টা ৰঙলৈ যে ভাগ হৈ যায় যে সেইটোক ইংলিছত কয় অসমীয়াত কি কয় বিচ্ছুৰণ বুলি কয় আৰু ইংলিছত কয় ডিছপাৰচন তেন্তে ডিছপাৰচনৰ অসমীয়াত মিনিংটো কি বিচ্ছুৰণ মানে বস্তুখিনি কিমান পৰিমাণে সিঁচৰিত হৈ আছে কিমান পৰিমাণে মানে হেৰি হৈ আছে ভাগ হৈ আছে সিঁচৰিত হৈ আছে প্ৰিজমটোৱে কি কয় বগা পোহৰখিনি বিচ্ছুৰিত কৰি দিয়ে চবফালে ভাগ কৰি দিয়ে ঠিক তেনেকৈ আমাৰ ডাটাখিনি কেনেকৈ বিচ্ছুৰণ হৈ আছে মানে কেনেকৈ মানে সিঁচৰিত হৈ আছে সেইখিনি কথা আমি বিচাৰিব লাগে বা সেইখিনি কথা আমি অধ্যয়ন কৰিব লাগে ক্লাছ 11ত ক্লাছ 10লৈকে অলৰেডি গম পালোৱে আজি ক্লাছৰখিনি গম পালোৱে কিবাখিনি ডাটা যদি আমি চেণ্ট্ৰেল টেণ্ডেঞ্চি উলিয়াওঁ মানে কেন্দ্ৰীয় প্ৰৱণতা উলিয়াওঁ মিন মেডিয়ান মুড উলিয়াওঁ তেন্তে সেইখিনি আমাক এভাৰেজ আইডিয়া এটা দিয়ে কিন্তু সেই এভাৰেজ আইডিয়াটো সদায় কাম নকৰে কেতিয়াবা তাৰ উপৰিও আমি ডাটাখিনি বেলেগ কিছুমান নেচাৰ চাবলগীয়া হয় সেই নেচাৰখিনি কাৰ দ্বাৰা চাম মেজাৰ্ছ অফ ডিছপাৰচনৰ দ্বাৰা চাম মেজাৰ্ছ অফ ডিছপাৰচনে আইডিয়া এটা দিব তেন্তে আজি ক্লাছটোত এৰিছোঁ তেন্তে নেক্সট ক্লাছৰ পৰা আমি তেন্তে ডাইৰেক্ট 11ৰ টপিকখিনি ধুনীয়াকৈ আলোচনা কৰিম ঠিক আছে
Thank you.